তো আমি আজি পঢ়িম যিটো অনুচ্ছেদ আমাৰ জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2024 মানে তোমালোকৰ দাদা বাইদেউ সকলে তোমালোকে নিজৰ নিজৰ যিটো ডিস্ট্ৰিক্টৰ হয় নিজৰ নিজৰ ডিস্ট্ৰিক্টত যিখিনি ছাত্ৰ ছাত্ৰী আমাৰ ওচৰত ক্লাছ কৰি যোৱা পাবাগৈ তেওঁলোকক সুধিলে গম পাবা তেওঁলোকে এইটো অনুচ্ছেদেই পঢ়ি লৈ পৰীক্ষা দি পাছ কৰি আহিছে ঠিক আছে তো এইটো অনুচ্ছেদ আমাৰ দুটা অনুচ্ছেদ আছে কিন্তু আমি প্ৰথম অনুচ্ছেদটো নপঢ়ো দ্বিতীয় অনুচ্ছেদটো পঢ়িম অনুচ্ছেদ 2 নম্বৰটো আমি পঢ়িম ঠিক আছে অনুচ্ছেদ 2টো আমি পঢ়িম ঠিক আছে ছাত্ৰ ছাত্ৰীসকল অনুচ্ছেদ 2টো আমি পঢ়িম ঠিক আছে জৱাহৰ JNVST মই লিখি দিছো না JNVST 2024 JNVST 2024 যিটো অনুচ্ছেদত আমাৰ ছাত্ৰ ছাত্ৰী সকলৰ বেছি ছাত্ৰ ছাত্ৰীয়ে প্ৰশ্ন ভুল কৰিছিলে সেই অনুচ্ছেদটোকে মই পঢ়াবলৈ লৈছো 2024 বৰ্ষৰ যোৱা বছৰ তোমালোকৰ দাদা বাইদেউ সকলে যিটো অনুচ্ছেদত বেছিকৈ প্ৰশ্ন ভুল কৰিছিলে বেছিকৈ প্ৰশ্ন যিটো অনুচ্ছেদত ভুল কৰিছিলে সেই অনুচ্ছেদটো লৈ মই আজি আহিছো মই পঢ়াবলৈ আৰম্ভ কৰিছো মনোযোগেৰে শুনিবা দেই মনোযোগেৰে শুনিবা আৰু ক্লাছত যেনেকৈ তোমালোকে বদমাছি কৰি থাকা সেই তেনেকুৱা ধৰণৰ বদমাছি যাতে নকৰা খুব মনোযোগেৰে অনুচ্ছেদটো শুনিবা অনুচ্ছেদটো অকমান টান হয় আৰু মই আশা কৰিছো তোমালোকে বুজিবলৈ চেষ্টা কৰিবা অনুচ্ছেদ নাম্বাৰ 2 দেখিছানে হয়তো তোমালোকে দেখা পাইছা চাবা বৈজ্ঞানিক আৰু চিকিৎসকসকলে আমাৰ শৰীৰৰ অংগ আৰু ভিন্ন প্ৰক্ৰিয়াত টিভিৰ বিপদজনক প্ৰভাৱৰ বিষয়ে সজাগ কৰিছে এতিয়া চোৱা তাৰ আগতে মই এটা কথা কৈ লৈছো মোৰ এটা ইউটিউব চেনেল আছে যে ডক্টৰ কপিল বুলি আছে তোমালোকে চাবা তাতে মই তোমালোকক যে ভিডিঅ'সমূহ দিছো সেই ভিডিঅ'সমূহৰ পৰা তোমালোকে জানিবৰ কাৰণে দিছো কিছুমান নজনা কথা শিকিবা বা তোমালোকৰ মা দেউতা সকলে নজনা কিছুমান কথা শিকিবা মানে শিকিব পাৰিব বা তোমালোক যেতিয়া ডাঙৰ হৈ যাবা বা তোমালোকেও জানিব লাগে যদি এতিয়াৰ পৰাও এইবিলাক কথা জানা বা সেইবিলাক কাম নকৰা বা যিবিলাক খাদ্য খাব লাগে যিবিলাক খাব নালাগে সেইবিলাক যদি মানি চলা বেমাৰৰ পৰা বাচি থাকিবা তো মই আশা কৰিছো ইউটিউব লাইভৰ পিছত ডক্টৰ কপিল ইউটিউব চেনেলটো তোমালোকে সাবস্ক্ৰাইব কৰি লবা যদি কোনোবাই সাবস্ক্ৰাইব কৰাও নাই সাবস্ক্ৰাইব কৰি লবা আৰু ভিডিঅ'বিলাক চাবা মই সাপে কামোৰা কুকুৰে কামোৰাৰ পৰা আদি কৰি গোটেই ভিডিঅ'বিলাক দিছো তন মাথাৰ বিষৰ ৰিসেন্টলি মই ভিডিঅ' দিছিলো তাৰ পিছত তোমাৰ ডায়াবেটিছৰ বহুত দিছো তোমালোকৰ ককা আইতা সকলোকে তোমালোকে চাবলৈ দিবা তো সেই মই যেনেকে ভিডিঅ'জ বিলাক দি আছো ন ইয়াতে আমাক তেনেকুৱা ধৰণৰ কিছুমান কথা কৈছে চাবা বৈজ্ঞানিক আৰু চিকিৎসকসকলে বৈজ্ঞানিক মানে তোমালোকে গম পাইছা বিজ্ঞানীৰ কথা কৈছে যি নেকি কোনোবা এটা বিষয়ত ৰিসাৰ্চ কৰি আছে ঠিক আছে বৈজ্ঞানিক আৰু চিকিৎসকসকলে আমাৰ শৰীৰৰ অংগ আৰু ভিন্ন প্ৰক্ৰিয়া মানে কি মই কৈ দিছো চোৱা তোমালোকে যে ভাত খালা ভাত খোৱাৰ পিছত যে হজম হোৱাৰ পিছত যিখিনি হজম হল তোমালোকৰ শৰীৰৰ সৰ্ব অংগত ভৰিৰ পৰা মূৰলৈকে সকলো অংগত গ'ল আৰু যিবিলাক হজম নহল সেইবিলাক আমাৰ পায়খানাৰ দ্বাৰা ওলাই গ'ল ঠিক আছে সেইটো হৈ গ'ল আমাৰ ডাইজেষ্টিভ সিস্টেম মানে আমাৰ হজম কৰাৰ যিটো আমাৰ প্ৰক্ৰিয়া সেইটো হৈ গ'ল আমাৰ ডাইজেষ্টিভ সিস্টেম ঠিক আছে সেইটো হৈ গ'ল আমাৰ খাদ্য হজম কৰাৰ প্ৰক্ৰিয়া তাৰ পিছত আহিলে এই যে তোমালোকে উশাহ নিশাহ লৈ আছা সেইটো হৈ গ'ল ৰেসপিৰেটৰী সিস্টেম উশাহ নিশাহৰ প্ৰক্ৰিয়া তাৰ পিছত তোমালোকৰ যে নিউৰেল সিস্টেম মানে তোমালোকৰ নাৰ্ভছ বিলাক কেতিয়াবা কাৰোবাৰ টানি ধৰিব পাৰে বা তোমালোকে হয়তো শুনিছা যে আমুকৰ নাৰ্ভৰ কিবা প্ৰবলেম আছে মানে কিছুমান তোমালোকে ডাঙৰ হলে গম পাবা নাৰ্ভ কি বস্তু 8-9 পালেগে তোমালোকে গম পাবা এটা চাবা সেই প্ৰক্ৰিয়াবিলাক নিউৰেল সিস্টেম ডাইজেষ্টিভ সিস্টেম বা আমাৰ ৰেসপিৰেটৰী সিস্টেম ঠিক সেই প্ৰক্ৰিয়াবিলাকত কি বুলি কৈছে টিভিৰ বিপদজনক প্ৰভাৱৰ বিষয়ে সজাগ কৰিছে তোমালোকে যে টিভি চাব নালাগে তাৰ বিষয়ে এইটো আমাক সজাগ কৰে কোনে কৰে ডক্টৰছ সকলে কৰে আৰু বৈজ্ঞানিক সকলে কৰে এটা তোমালোকে কমেন্ট এটা কৰাচোন পেজ নম্বৰ বিচাৰি নাপাবা তোমালোকৰ পৰীক্ষাত অহা অনুচ্ছেদ হয় এটো তোমালোকৰ কিতাপত যদি কোনোবাই বিচাৰি আছা কিতাপত নাপাবা কিতাপৰ পৰা নহয় যোৱা বছৰ মই আকৌ লিখি দিছো 2024 বৰ্ষৰ JNVST পৰীক্ষা জৱাহৰ নৱোদয় বিদ্যালয় বাছনি পৰীক্ষা 2024 চনৰ প্ৰশ্ন কাকত কিতাপত বিচাৰি নাথাকিবা কিতাপত নোপোৱা তোমালোকে ঠিক আছে কিতাপত তোমালোকে কোনেও নোপোৱা কিন্তু বুজি পাইছা কিতাপত নোপোৱা কিতাপত চাব নালাগে তাৰ পিছত চোৱা বৈজ্ঞানিক আৰু চিকিৎসকসকলে আমাৰ শৰীৰৰ অংগ আৰু ভিন্ন প্ৰক্ৰিয়াত টিভিৰ বিপদজনক প্ৰভাৱৰ বিষয়ে সজাগ কৰিছে এতিয়া মোক এটা কথা কবা টিভি চালে ভাল নে বেয়া তোমালোকে মোক কবা
টিভি চালে ভাল নে বেয়া তোমালোকে মোক কমেন্ট কৰি জনাবা হা প্ৰতিজন ব্যক্তিয়ে দৈনিক গড়ে 3 পৰা 4 ঘণ্টা সময় 3 পৰা 4 ঘণ্টা সময় টিভি চায় যিয়ে তেওঁলোকৰ দৃষ্টিশক্তি দুৰ্বল কৰে তোমালোকৰ চশমা কোনে কোনে ব্যৱহাৰ কৰা মোক মেছেজ কৰি জনোৱা চশমা কোনে কোনে ব্যৱহাৰ কৰা মোক জনোৱা কি বুলি ক'লে তেতিয়াহ'লে অনুচ্ছেদটোত আকৌ এবাৰ মই দেখাই দিছো চাবা যে প্ৰতিজন ব্যক্তিয়ে দৈনিক মানে সদায় প্ৰত্যেক দিনাই গড়ে 3 পৰা 4 ঘণ্টা সময় টিভি চাই যিয়ে তেওঁলোকৰ দৃষ্টিশক্তি দুৰ্বল কৰে মানে বেছিকৈ টিভি চালে বেছিকৈ মোবাইল চালে তুমি আলবাল যিবিলাক আমাৰ ৰিলছ থাকে বা তেনেকুৱা ধৰণৰ যিবিলাক বস্তু থাকে সেইবিলাক বস্তু যদি বেছিকৈ চাই থাকা তেতিয়া তোমালোকৰ কি হ'ব দৃষ্টিশক্তি দুৰ্বল হ'ব বা কমি যাব মানে ঠিক আছে কমি যাব তাৰ পিছত টিভিটো বেয়া মোক কমেন্ট কৰা টিভিটো ভাল নে বেয়া মোক কমেন্ট কৰা টিভি চোৱাটো মোবাইলত ইউটিউব চোৱাটো ভাল নে বেয়া মোক এবাৰ কমেন্ট কৰি জনোৱাচোন টিভি চোৱাটো ভাল নে বেয়া মোক কমেন্ট কৰা টিভি কোনে কোনে কিমান সময়ত চোৱা কিমান সময় তোমালোকে টিভি মোবাইল চোৱা কোৱা কালি মই কিছুমান বেটছত বেটছ 5 আৰু লাচিত বেটছ 7ত মই কৈছো এখন ৰুটিন দিছো সেই ৰুটিনখন মই তোমালোককো দিম ক্লাছ বিলাকত টিভি চোৱাটো কোনোবাই ভাল বুলি ভাবা জানো টিভি চাব লাগে তুমি বাতৰি চাইছা মাইণ্ড ৰিফ্ৰেছনৰ কাৰণে গান এটা শুনিছা এখন চিনেমা চাইছা কিন্তু কম সময়ৰ কাৰণে খুব বেছিতকৈ বেছি 30 মিনিট সময় চাবা তাতকৈ বেছি নাচাবা তেতিয়াহ'লে আমাক অনুচ্ছেদটোত কি বুলি কৈছে গড়ে 3 পৰা 4 ঘণ্টা যদি তুমি 24 ঘণ্টা সময়ৰ 3 পৰা 4 ঘণ্টা সময় যদি টিভিয়ে চাই থাকা তোমালোকৰ জানো ভাল হ'ব কেতিয়াও নহয় তাৰ পিছত চাবা শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হয় কাৰণ তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চাই যিটো অতি ক্ষতিকাৰক চোৱা এই নবোদয় বাছনি পৰীক্ষা 2024ৰ অনুচ্ছেদটো তোমালোকৰ কাৰণেই বনাইছে দেখিছানে এটা কি বুলি কৈছে শিশুসকল মানে তোমালোকৰ কথা কৈছে শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হয় কাৰণ তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চাই যিটো অতি ক্ষতিকাৰক এতিয়া তোমালোকেহে গম পাবা তোমালোকে কিমান ওচৰৰ পৰা টিভি চোৱা মই কৈ আছো তোমালোকে কি কৰা টিভিটো লগাই লোৱা বিছনাখনত পেট পেলাই শুই লোৱা হাতখন এনেকে দি টিভি চাই থাকা হয়নে নহয় মোক কোৱাচোন তোমালোকে কি কৰা টিভিটোৰ আগত বিছনাখনত শুই হাতখন এনেকে লোৱা এনেকে লৈ টিভি চাই থাকা তেনেকুৱা ধৰণৰকে টিভি কোনো নাচাবা ওচৰৰ পৰা নাচাবা টিভি সদায় দূৰৰ পৰা চাবা আৰু কিমান সময় চাবা বেছিতকৈ বেছি মাত্ৰ 30 মিনিট সময়হে চাবা আৰু কোনোবাই কৈছা মই টিভি নাচাও আমাৰ টিভি নাই ভেৰি গুড যদি কাৰোবাৰ টিভি নাই ন মই মাক দেউতাক তোমালোকৰ থেংক ইউ বুলি কৈছো হা থেংক ইউ বুলি কৈছো কাৰণ টিভি নথকাই ভাল মানে থকাতকে ঠিক আছে বাৰু যাই কি নহওক তাৰ পিছত চাবা ইয়াৰ ফলত মূৰৰ বিষৰ সমস্যাও হোৱা দেখা যায় এতিয়া তোমালোকে হয়তো চাইছা নে নাই চোৱা মই নাজানো কিন্তু তোমালোকে গম পাবা মই দুটা মূৰৰ বিষৰ ভিডিঅ' বনাইছিলো এটা হৈছে সাইনাসাইটিছ আৰু এটা হৈছে মাইগ্ৰেইন বুলি কয় মাইগ্ৰেইন হলে কি হয় মই তোমালোকে জানিব লাগে কথাখিনি কৈ দিছো মাইগ্ৰেইন হলে তোমালোকৰ মূৰৰ কোনোবা এটা সাইডহে বিষ হ'ব তোমালোকৰ চকুবিলাক বিষ হ'ব এইখিনি অংশ বিষ হ'ব দেখিছানে কপালৰ সাইডৰ মই দেখাই দিছো চোৱা এই অংশখিনি তোমালোকৰ বিষ হ'ব যদিহে মাইগ্ৰেইন হয় আৰু মাইগ্ৰেইন বেমাৰটো বহুত সোনকালে ভাল নহয় বহুত দিনলৈকে থাকে বুজি পাইছা সেইটো কাৰণে এইবিলাক কাম নকৰিবা ঠিক আছে তাৰ পিছত মই কৈছো যেটো মই কালি ভিডিঅ' দিছো সেইটো হৈছে সাইনাসাইটিছ তোমালোকৰ নাকটো এতিয়া ঠাণ্ডা দিন আহিছে আমাৰ তোমালোকৰ নাকটো ব্লক হৈ থাকিব তোমালোকে এটা নাকেৰে উশাহ ল'ব নোৱাৰিবা তোমালোকৰ লাগিব নাকৰ ভিতৰত কিবা এটা সোমাই আছে মাংস ফুলি উঠে কিবা এটা লাগি থকা নিচিনা থাকিব ফলত কি হ'ব চকুৰ চেলাউৰিৰ ওপৰৰ অংশ তলৰ অংশ নাকটো জিনজিনাই থাকিব নাকৰ পৰা পানী ওলাই থাকিব কাৰোবাৰ এনেকুৱা ধৰণৰ মূৰৰ বিষ আছে নেকি মোক জনাবাচোন কাৰোবাৰ মাইগ্ৰেইন নহলে সাইনাসাইটিছৰ মূৰৰ বিষ আছে নেকি আৰু তোমালোকে সঠিকভাৱে বিস্তাৰভাৱে কি কৰিবা ইউটিউবত মোৰ চেনেলটোত গৈ ডক্টৰ কপিল দাস বুলি মাৰিলে আহি যাব তাতে গৈ তোমালোকে ভিডিঅ' দুটা চাই ল'বা ঠিক আছে ভিডিঅ' দুটা চাই ল'ব পাৰিবা যদি বিচাৰা কিন্তু পঢ়া নষ্ট কৰি সেইবিলাকত নিদিবা যিখিনি সময় তুমি টিভি চাম বুলি ভাবিছা ফ্ৰী টাইম পাইছা পঢ়াৰ পৰা অকমান ব্ৰেক লৈছা কেনেকুৱা সময়খিনিত চাব পাৰা ঠিক আছে এইটো বস্তু জনাৰ কথা আৰু সেই কাৰণে মই ভিডিঅ' বিলাক বনাই আছো তোমালোকৰো তাৰ পৰা অকমান হলেও যাতে লাভ হ'ব মানে ঠিক আছে এতিয়া দেখিছানে কি বুলি কৈছে ইয়াৰ ফলত মূৰৰ বিষৰ সমস্যা হোৱাও দেখা যায় তো আমি এইখিনিলৈকে সকলোৱে বুজি পালো নাই মোক কমেন্ট কৰা স্যাৰ মোৰ SD প্লে বক্স তোমাৰ নামটো কি আছিলে তোমাৰ মাইগ্ৰেইন নে সাইনাসাইটিছ আছে কমেন্ট কৰি জনোৱা চাবা মই এইখিনিলৈকে আকৌ পঢ়িছো চাবা
বৈজ্ঞানিক আৰু চিকিৎসকসকলে আমাৰ শৰীৰৰ অংগ আৰু ভিন্ন প্ৰক্ৰিয়াত টিভিৰ বিপদজনক প্ৰভাৱৰ বিষয়ে সজাগ কৰিছে। প্ৰতিজন ব্যক্তিয়ে দৈনিক গড়ে ৩ৰ পৰা ৪ ঘণ্টা সময় টিভি চায়, যিয়ে তেওঁলোকৰ দৃষ্টিশক্তি দুৰ্বল কৰে। দৃষ্টিশক্তি দুৰ্বল কৰা মানে হৈছে চকুৰ পাৱাৰটো কমি যোৱা। চকুৰ পাৱাৰ তোমাৰ কমি গৈছে, বুজি পাইছানে? তুমি চকুত চশমা ল'ব লগা হৈছে, তো তেনেকুৱা অৱস্থাৰ সন্মুখীন হ'ব পাৰা। শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হয়। প্ৰভাৱিত হোৱা মানে শিশুসকলে বেছিকে টিভি চাই, তেওঁলোকৰ বেছি চকুৰ দৃষ্টিশক্তি নাইকিয়া হয়। আগৰ দিনৰ আমাৰ ককা আইতাসকলক চাবাচোন, মৰি গৈছে, চুলি পকি দাঁত সৰি মৰি গৈছে, চকুত চশমা লগোৱা নাই, কাৰণ চকু ভাল আছে, তেতিয়া টিভি নাছিলে। আজিকালি চাবা তোমালোকৰ মাজৰো হয়তো বহুতখিনিয়ে চশমা ব্যৱহাৰ কৰে, বুজি পাইছা? চশমা বহুতখিনিয়ে ব্যৱহাৰ কৰে, 7-8 বছৰ বয়সত চশমা ল'ব লগা হয়। কিন্তু সেইবিলাকৰ পৰা পৰিত্ৰাণ কেতিয়া পাবা? টিভি যদি তোমালোকে নোচোৱা, ঠিক আছে? কাৰণ তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চাই, যিটো অতি ক্ষতিকৰ। ইয়াৰ ফলত মূৰৰ বিষৰ সমস্যাও হোৱা দেখা যায়, ঠিক আছে? তাৰপিছত চাবা, ঘণ্টা জুৰি টিভি চোৱাটো আমাৰ শাৰীৰিক স্বাস্থ্য আৰু মানসিক বিকাশৰ বাবে ক্ষতিকাৰক। 1 ঘণ্টা বা 3 ঘণ্টা, 4 ঘণ্টা, ঘণ্টা ধৰি যদি তোমালোকে টিভি চোৱা, সেইটো শাৰীৰিক স্বাস্থ্য আৰু মানসিক বিকাশৰ বাবে ক্ষতিকৰ। মানে তোমালোকৰ চকুৰ কাৰণে যে বেয়া, আৰু আমাৰ মানসিক যিটো শক্তি, এই তুমি যে পঢ়িছা, তোমাৰ পঢ়াত মন নবহিব, তোমাৰ মনটো উগুল থুগুল লাগি থাকিব, তুমি পঢ়াৰ সময়ত তোমাৰ মাথাত বিভিন্ন ধৰণৰ চিন্তা আহি থাকিব, সেইবিলাক কিহৰ পৰা হয়? তোমাৰ সেই টিভি চাই থাকিলে বা বেছি দেৰি টিভি চালে সেই মানসিক তোমাৰ শক্তিৰ বিকাৰ হয় বুলি কৈছে, ঠিক আছে? নৃত্য, সংগীত আৰু যুদ্ধৰ অতি উচ্চ স্বৰযুক্ত বিভিন্ন অনুষ্ঠানে কাণৰ শ্ৰাব্য শক্তি নাইকিয়া কৰিব পাৰে। এতিয়া মোক কমেন্ট কৰা, শ্ৰাব্য শক্তি মানে কি কোনোবাই জানানে? শ্ৰাব্য শক্তি মানে কি কোনোবাই জানা যদি কমেন্ট কৰা। শ্ৰাব্য শক্তি কোনোবাই জানা যদি কমেন্ট কৰা। শ্ৰাব্য শক্তি মানে কি কোনোবাই জানা যদি কমেন্ট কৰা। কি বুলি কৈছে চাবা, নৃত্য, সংগীত আৰু যুদ্ধৰ অতি উচ্চ স্বৰযুক্ত, মানে বেছি সাউন্ড থকা স্বৰযুক্ত, কমেন্ট কৰা। জিম কৰো, বঢ়িয়া। শ্ৰাব্য শক্তি মানে কি? ভেৰি গুড। কাণেৰে নুশুনা, কাণৰ অসুবিধা, ভেৰি গুড। কংকন কলিতা, ভেৰি গুড, ভেৰি গুড। শুনা শক্তি, ভেৰি গুড। জুমন আৰ্ট এণ্ড ক্ৰাফ্ট, ভেৰি গুড। কাণেৰে শুনা পোৱা শক্তি, ভেৰি গুড। তো শ্ৰাব্য শক্তি মানে হৈছে আমাৰ শ্ৰৱণ শক্তি। আমি যে কাণেৰে শুনো যে, সেই কাণেৰে শুনা শ্ৰৱণ শক্তিক শ্ৰাব্য শক্তি বুলি কোৱা হয়। এতিয়া কি বুলি কৈছে চাবা, নৃত্য মানে ডান্স, সংগীত মানে গান, আৰু যুদ্ধৰ অতি উচ্চ স্বৰযুক্ত বিভিন্ন অনুষ্ঠানে যিবিলাক টিভিত দি থাকে, সনি টিভিত ইণ্ডিয়ান আইডল দিয়ে বা যিকোনো আমাৰ গানৰ অনুষ্ঠান দিয়ে, ডান্স ইণ্ডিয়া ডান্স, এইবিলাক যিবিলাক হয়, সেইবিলাক যদি তোমালোকে চাই খুব ভাল লাগে। যদি বেছি সময় চাই থাকা, কি বুলি কৈছে চোৱা, কাণৰ শ্ৰাব্য শক্তি নাইকিয়া কৰিব পাৰে। মানে তোমালোকে কাণেৰেও নুশুনা হ'ব পাৰা। যদিহে কোনোবা এখন চিনেমা চাইছা যিখনত যুদ্ধ বহুত বেছি আছে, খুব ভয়ানক ভয়ানক আৱাজ আছে, আৰু তোমালোকে বেছি সাউন্ড দি যদি শুনা টিভি চোৱা, তোমালোকৰ কাণৰো অসুবিধা হ'ব পাৰে, ঠিক আছে? তাৰপিছত চোৱা, এটা ভংগীমাত একেৰাহে টিভি চোৱাৰ ফলত গাঁঠিৰ বিষ, পিঠিৰ বিষ আৰু মাংসপেশীৰ বিষো হ'ব পাৰে বুলি কৈছে। চোৱা, মই তোমালোকক বাৰে বাৰে কৈ দিছো, আঁঠুৰ বিষ, ভৰিৰ বিষ, এইবিলাকৰ ওপৰত মই এটা ভিডিঅ' বনাইছো। তোমালোকে যদি চাব বিচাৰা, চাবা পিছত। আৰু সেই ভিডিঅ'জ বিলাকত এইবিলাক কথাই কৈছো মই। চোৱা, এটা ভংগীমাত একেৰাহে, মানে কোনোবাই অনুচ্ছেদটো মই ছাৰ অনুচ্ছেদটো কিতাপত বিচাৰি পালো, ঠিক আছে। যদি কোনোবাই বিচাৰি পাইছা, ঠিক আছে, কিন্তু অনুচ্ছেদটো যোৱা বছৰ হয়, কিতাপত সকলোৱে বিচাৰি নোপোৱা, সববিলাক কিতাপত তোমালোকে কেতিয়াও নোপোৱা, ঠিক আছে? শুনা, কাণেৰে নুশুনা, ভেৰি গুড। শ্ৰাব্য শক্তি মানে কাণেৰে শুনা শক্তিটো কয়, কিন্তু সেইটো নাইকিয়া কৰিব পাৰে বুলি কৈছে। আৰু এটা ভংগীমাত মানে একেৰাহে, তুমি যদি এখন চকীত বহি আছা, সেই চকীখনত যদি একেৰাহে বহুত সময় বহি থাকা আৰু টিভিটো চাই থাকা, সেই এটা ভংগীমাত একেধৰণে একেৰাহে টিভি চোৱাৰ ফলত গাঁঠিৰ বিষ, পিঠিৰ বিষ আৰু মাংসপেশীৰ বিষো হ'ব পাৰে। মাংসপেশীৰ বিষো হ'ব পাৰে।
টিভি চাই চাই খাদ্য খোৱাৰ ফলত এতিয়া কোৱা টিভি চাই চাই কোনে ভাত খোৱা কোৱা তাৰক মেহতা কা উল্টা চশমা বা যিকোনো বস্তুত লগাই টিভি চাই চাই তোমালোকে কোনে কোনে ভাত খোৱা চাহ খোৱা মোক জনোৱা জলপান খোৱা টিভি চাই চাই কেতিয়াও ভাত নাখাবা বহুত বেয়া অভ্যাস কি হয় আমি চাওঁ আহা চোৱা টিভি চাই চাই খাদ্য খোৱাৰ ফলত আমাৰ পাচন প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে আৰু ই মেদবহুলতাৰ সৃষ্টি কৰে দেখিলানে তো মই কিছুমান ইউটিউবৰ ভিডিঅ' তোমালোকৰ এই অনুচ্ছেদটো পঢ়াবৰ কাৰণেও বনাই ৰাখিছিলো মানে কি বুলি কৈছে চোৱা টিভি চাই চাই খাদ্য খোৱাৰ ফলত কি বুলি কৈছে পাচন প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে পাচন প্ৰক্ৰিয়াটো লেহেমীয়া মানে কোনে বুজি পাইছা কমেন্ট কৰা পাচন প্ৰক্ৰিয়াটো মানে হৈছে তোমালোকৰ হজম শক্তি কমি যায় তুমি যে ভাত খালা মাছ খালা মাংস খালা সেইখিনি যে হজম কৰিব পৰা যিটো শক্তি সেই শক্তিটো তোমালোকৰ কমি যায় বুলি কৈছে দেই কি বুলি কৈছে তেতিয়াহলে তোমালোকৰ হজম কৰা শক্তিটো কমি যায় টিভি চাই চাই খাদ্য খোৱাৰ ফলত আমাৰ পাচন প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে আৰু ই মেদবহুলতাৰ সৃষ্টি কৰে মেদবহুলতাৰ সৃষ্টি কৰে মানে তোমালোকে শকত হৈ যাবা মোটা হৈ যাবা তোমালোকৰ চৰ্বি জমা হৈ যাব পেটলা আৰু পেটলি হৈ যাবা তোমালোক লৰাবিলাক পেটলা হৈ যাবা আৰু ছোৱালীবিলাক পেটলি হৈ যাবা তোমালোকৰ পেট ওলাই যাব বুজি পাইছানে তো কম বয়সতে যদি পেট ওলোৱা হ'ব নালাগে তেতিয়াহলে টিভি চাই চাই ভাত নাখাবা ঠিক আছে এইবিলাক মোৰ ভিডিঅ'ছত পাবা তোমালোকে পিছত ভিডিঅ'ছ বিচাৰিলে ফ্ৰী টাইমত ইউটিউবত মোৰ চেনেলত গৈ তোমালোকে চাব পাৰা মই কেনেকৈ তোমালোকে মেদবহুলতা কমাবা কেনেকৈ তোমালোকৰ পাচন প্ৰক্ৰিয়া ভাল হ'ব মই সকলোবিলাক কথাই কোৱা আছে তাৰ পিছত চাবা শিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰিছে এটা টান শব্দ মই ইয়াতে কম চাবা শিহৰণকাৰী মানে তোমাৰ দেখি বহুত ভয় লগা দেখি বেয়া লগা তোমালোকৰ নোম শিয়ৰি উঠা সেইটো ক'ব শিহৰণকাৰী তুমি স্কুললৈ গৈ আছা ৰাস্তাতে এটা এক্সিডেন্ট দেখিলা তুমি ক'ব পাৰা মই স্কুল গৈ থকাৰ অৱস্থাত এটা শিহৰণকাৰী এক্সিডেন্ট দেখা পালো মানে তোমাৰ বহুত বেয়া লাগিল তোমাৰ গাৰ নোম শিয়ৰি উঠিল বুজি পাইছানে মই টিভিও নাচাম আমাৰ ঘৰত টিভিও নাই মণিকা বৰুৱা ভেৰি গুড সকলো ভিডিঅ' চাইছো কংকন কলিতা ভেৰি গুড আগতে খাইছিলো সুনিতা বুঝাৰ বৰুৱা আগতে যদি টিভি চাই চাই ভাত খাইছিলে এতিয়া নাখাবা নেখাও বঢ়িয়া হজম শক্তি কমি যায় ভেৰি গুড পাচন প্ৰক্ৰিয়া লেহেম হোৱা মানে হজম শক্তি কমি যায় ময়ো পাইছো ছাৰ হজম শক্তি বঢ়িয়া পাচন ক্ৰিয়া মানে হৈছে হজম শক্তি কম পাচন প্ৰক্ৰিয়াটো লেহেমীয়া হোৱা মানে তুমি ভাত খোৱাৰ পিছত হজম হ'বলৈ আমাৰ 4 পৰা 5 ঘণ্টা সময় লাগে কিন্তু যদিহে তোমালোকে টিভি চাই চাই খোৱা 5 পৰা 10 ঘণ্টালৈকে লাগিব পাৰে আৰু ফলত তোমালোকৰ পেট বিষ হ'ব পাৰে গেষ্ট্ৰাইটিছ গেছৰ প্ৰব্লেম হ'ব পাৰে বুজি পাইছানে বাৰু যাই কি নহওক চাবা শিহৰণকাৰী শব্দটোৰ তেতিয়াহ'লে আমি অৰ্থ গম পালো কি যে তোমালোকৰ গাৰ নোম শিয়ৰি উঠা দেখি বেয়া লগা ভয় লগা ঠিক আছে আক্ৰমণাত্মক দৃশ্যই মানে তোমাৰ খুব এটা নেগেটিভ ঋণাত্মক কথা কৈছে আক্ৰমণাত্মক মানে তোমালোকৰ মাথাত কিবা এটা বেয়াকৈ উপজি যোৱা তুমি যদি এতিয়া যুদ্ধ এখন চাই আছা তুমি WWE চাই আছা যুদ্ধ চাই আছা তোমাৰ মাথাত কি আহিব এনেকে যদি ময়ো যুদ্ধ কৰিব পাৰিলোহেঁতেন ময়ো যদি WWE খেলিব পাৰিলোহেঁতেন ময়ো যদি ঘুচিয়া ঘুচি খেলিব পাৰিলোহেঁতেন তো সেই আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰিছে মনস্তাত্ত্বিক এই শব্দটো চোৱা মনস্তাত্ত্বিক মানে হৈছে কি তোমালোকৰ মানসিক শক্তিটো ধনাত্মক দিশৰ পৰা ঋণাত্মক দিশত লৈ গৈছে মানে তোমাৰ মানসিকভাৱে তোমাক নেগেটিভ এটা ঋণাত্মক ডাইৰেকশ্যনত লৈ গৈছে মানে তোমাৰ ব্ৰেইনত তোমাৰ মগজুত এটা বেয়া ধাৰণা সোমাই গৈছে কিহৰ কাৰণে সোমাইছে শিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰিছে এতিয়া মোক কোৱা তোমালোকে অনুচ্ছেদটো সকলোৱে বুজি পাইছে নাই কোৱাচোন কোনোবাই টান শব্দ কিবা পাইছা যদি মোক কোৱা আমি প্ৰশ্নখিনিলৈ যোৱাৰ আগতে মোক কোৱা কোনোবাই কিবা টান পাইছা নেকি কোৱা মই আকৌ এবাৰ পঢ়ি দিম চাবা এতিয়া তাৰ পিছত আমি প্ৰশ্নখিনিলৈ বুলি যাম চাবা বৈজ্ঞানিক আৰু তোমালোকে যদি কোনোবাই টান শব্দ পাইছা কমেন্ট কৰি জনোৱা ষ্টুডেন্টস প্লিজ ভনিতা দাস আমাৰ টিভি আছে কিন্তু মই নাচাওঁ ভেৰি গুড চাবা বৈজ্ঞানিক আৰু চিকিৎসকসকলে আমাৰ শৰীৰৰ অংগ আৰু ভিন্ন প্ৰক্ৰিয়াত টিভিৰ বিপদজনক প্ৰভাৱৰ বিষয়ে সজাগ কৰিছে প্ৰতিজন ব্যক্তিয়ে দৈনিক গড়ে 3 পৰা 4 ঘণ্টা সময় টিভি চায়
যিয়ে তেওঁলোকৰ দৃষ্টিশক্তি দুৰ্বল কৰে শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হয় কাৰণ তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চায় যিটো অতি ক্ষতিকৰ ইয়াৰ ফলত মূৰৰ বিষৰ সমস্যাও হোৱা দেখা যায় ঘণ্টা জুৰি টিভি চোৱাটো আমাৰ শাৰীৰিক স্বাস্থ্য আৰু মানসিক বিকাশৰ বাবে অতি ক্ষতিকৰ নৃত্য সংগীত আৰু যুদ্ধৰ অতি উচ্চ স্বৰযুক্ত বিভিন্ন অনুষ্ঠানে কাণৰ শ্ৰাব্য শক্তি নাইকিয়া কৰিব পাৰে এটা ভংগীমাত একেৰাহে টিভি চোৱাৰ ফলত গাঁঠিৰ বিষ পিঠিৰ বিষ আৰু মাংসপেশীৰ বিষো হ'ব পাৰে টিভি চাই খাদ্য খোৱাৰ ফলত আমাৰ পাচন প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে আৰু মেদবহুলতাৰ সৃষ্টি কৰে শিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰিছে এতিয়া তোমালোকে কোনোবাই কমেন্ট কৰিছা নেকি আচ্ছা মনস্তাত্ত্বিক মানে কি বুজি পোৱা নাই ওকে চোৱা এই লাইনটোৱে আমাক কি কৈছে মন প্ৰথমতে তোমালোকে চোৱা মনৰ কথা কৈছে মন মানে বুজি পাইছা মন কি বস্তু তোমালোকে বুজি পাইছা মন মনস্তাত্ত্বিক আৰু মনস্তাত্ত্বিক সমস্যাৰ কেনেকৈ সৃষ্টি কৰিছে চোৱা শিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই এটা চোৱা শিহৰণকাৰী মানে ধৰা তুমি স্কুললৈ গৈ আছা মনোযোগ দি বুজিবলৈ চেষ্টা কৰা মনস্তাত্ত্বিক সমস্যাৰ মানে ভেৰি গুড কোনে কৈছা তিলক গগৈ ভেৰি গুড তোমাৰ নামটো কি আছিলে নিজৰ নামটো কমেন্ট কৰিবা মানসিক শক্তিৰ সমস্যাৰ সৃষ্টি কৰিছে মানসিক শক্তি মানে চোৱা শিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মানে তুমি যেতিয়া টিভিত চাই আছা এটা নিউজ চাইছা য'ত নেকি মাৰপিট হৈছে কাজিয়া হৈছে তুমি যদি টিভিত বেছিকৈ WWE চাই আছা তোমাৰো মন যাব মই ঘুচিয়া ঘুচি খেলো বুলি বুজি পাইছানে যদি তুমি টিভিত বা এনেকুৱা কিছুমান চিনেমা চাইছা যিবিলাকত বহুত বেছি যুদ্ধ হৈ আছে তোমাৰ মনটো কি হ'ব ধনাত্মক দিশৰ পৰা ঋণাত্মক দিশৰ ফালে যাবলৈ ধৰিব লাহে লাহে যদি তোমালোকে এনেকুৱা কিছুমান বস্তু চাইছা যিবিলাকৰ পৰা তোমাৰ ব্ৰেইনটোত তোমাৰ মনটোত ধনাত্মকতকৈ ঋণাত্মক চিন্তাধাৰাৰ বেছি আহিছে সেইটোকে কয় মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰা বুলি আৰু সেইখিনি ক'ৰ পৰা হৈছে টিভি চোৱাৰ ফলত হৈছে বুজি পাইছানে তোমালোকে টিভিটোত যদি অকমান নিউজ চাইছা ভাল নিউজ চাইছা ঠিকে আছে যদি তুমি যেতিয়া নিউজ চাবলৈ ধৰিছা তেতিয়া যদি পোৱা আজি অমুকত কাজিয়া লাগি 15 জন ব্যক্তিৰ মৃত্যুবৰণ হল তোমাৰ মাথাত কি আহিব তোমাৰ মাথাত কি সোমাব এটা ঋণাত্মক এটা তোমালোকৰ ব্ৰেইনত এটা মানে তোমালোকৰ ধনাত্মকৰ পৰা ব্ৰেইনটো মগজুটো ঋণাত্মক দিশত গতি কৰিব বুজি পাইছানে তো সেইখিনি কথাই কৈছে মনস্তাত্ত্বিক সমস্যা মানে মানসিক শক্তিৰ বিকাৰ হ'ব বুলি কৈছে বুজি পাইছানে মানে মানসিক শক্তিৰ বিকাশত ক্ষতিকাৰ হ'ব বুলি কৈছে তো আশা কৰিছো মই তোমালোকে সকলোৱে বুজি পাইছা ভেৰি গুড ওকে জুম কৰি দিবলৈ কৈছা নেকি ঠিক আছে শব্দটো জুম কৰি দিব লাগে ঠিক আছে চোৱা মনস্তাত্ত্বিক এইটো তোমালোকে লিখি ল'বা শব্দটো ঠিক আছে এইটো চোৱা শব্দটো মনস্তাত্ত্বিক ঠিক আছে মনস্তাত্ত্বিক এতিয়া আমি প্ৰশ্নখিনিলৈ আহিম চাবা আমি এটা প্ৰশ্নখিনিলৈ আহিম 66 নম্বৰ প্ৰশ্নটো তোমালোকে স্ক্ৰিনত দেখা পাই আছা চোৱা আৰু যদি তোমালোকে কোনোবাই কौन बनेगा करोड़पति চোৱা आपका स्क्रीन पर क्वेश्चन आ गया है देखो 66 নম্বৰ প্ৰশ্নটো চোৱা ঘণ্টা জুৰি একেৰাহে টিভি চোৱাটোৱে আমাৰ খালি ঠাইৰ ওপৰত প্ৰভাৱ নেপেলায় যোৱা বছৰ নবোদয় বাছনি পৰীক্ষাত এই প্ৰশ্নটো ল'ৰা ছোৱালী বিলাকে পেলাই বুলি উত্তৰটো দি আহিছে 90% 90% ছাত্ৰ ছাত্ৰীৰ প্ৰশ্নটো ভুল হৈছে ক'ত ভুল হৈছে মাত্ৰ এই শব্দটোত ভুল হৈছে ইয়াতে দি দিছে নেপেলাই বুলি ল'ৰা ছোৱালী বিলাকে অনুচ্ছেদটো ভালকে পঢ়াই নাই প্ৰশ্নটো ভালকে পঢ়াই নাই কি কৰিছে ঘণ্টা জুৰি একেৰাহে টিভি চোৱাটোৱে আমাক কিহৰ ওপৰত প্ৰভাৱ পেলাই বুলি পঢ়িছে আৰু উত্তৰটো দৃষ্টিশক্তি বুলি দিছে ভুল 90% ল'ৰা ছোৱালীয়ে ভুল হয়তো মই তোমালোকক কিছুমানৰ বেটছত কৈছিলো যে আমাৰ অসমীয়াত বেছি প্ৰশ্ন ভুল কৰি আহে তো উদাহৰণটো এইটো দেখিলানে চোৱা ঘণ্টা জুৰি একেৰাহে টিভি চোৱাটোৱে আমাৰ খালি ঠাইৰ ওপৰত প্ৰভাৱ নেপেলাই বুলি কৈছে চোৱা আমাৰ অনুচ্ছেদটোত আমি প্ৰথমে কি পালো প্ৰথম আমি পালো চকুৰ দৃষ্টিশক্তি কমাই বুলি পালো চাবা চকুৰ দৃষ্টিশক্তি দুৰ্বল কৰে প্ৰথম কথা তেতিয়াহলে আমাৰ অনুচ্ছেদটোত এইটো আমি পালো বিচাৰি তাৰ পিছত কলে পাচন লেহেমীয়া পাচন প্ৰক্ৰিয়াটো লেহেমীয়া কৰি পেলাই আমি 2 নম্বৰটো পালো আমাৰ অনুচ্ছেদটোত আছে তাৰ পিছত কলে মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰে মানে মানসিক স্বাস্থ্য বা মানসিক বিকাৰ কৰে বুলি কৈছে মানসিক বিকাশত ক্ষতি কৰে তেতিয়াহলে আমি দৃষ্টিশক্তি পাচন
প্ৰক্ৰিয়া আৰু মানসিক স্বাস্থ্যৰ কথা আমি অনুচ্ছেদটোত পালো আমাক কোনো উচ্চতাৰ কথা কোৱা নাই ভেৰি গুড ঋতুমণি হাজৰিকা দাস তুমি উত্তৰটো ডি বুলি দিছা ভুল হৈছে নহয় আজি যদি নবোদয় বাছনি পৰীক্ষা হৈ থাকিল হয় তোমাৰ ভুল হল হয় প্ৰশ্নটো তুমি 0 তুমি আলুগুটি এটা পালা হয় তুমি বইল কণী এটা পালা হয় বুজি পাইছানে যিসকলে ডি টো দিছে তোমালোকৰ ভুল হৈছে ঘন্টা প্ৰশ্নটো বুজিবলৈ চেষ্টা কৰা বি যিসকলে কৈছে বুলন দাস জুমন এণ্ড ক্ৰাফ্ট মিনু দাস ভেৰি গুড পিয়াৰ ব্লগ ভেৰি গুড ভেৰি গুড বি যিসকলে কৈছা ভেৰি গুড তোমালোকে বি যিসকলে কৈছা ভেৰি গুড উচ্চতা মানে হৈছে ওখ বা হাইট এতিয়া মোৰ উচ্চতাটো দেখিছানে মই কিমান ওখ 5 ফুট বা 6 ফুট ওখ তো সেইটো হৈছে মোৰ উচ্চতা তো টিভি চোৱাৰ লগত কোনো উচ্চতাৰ কথা জড়িত আমাক অনুচ্ছেদটোত কোৱাই নাই তেতিয়াহলে আমাৰ নেপেলাই বুলি কৈছে কিহত প্ৰভাৱ নেপেলাই উচ্চতাত প্ৰভাৱ নেপেলাই আমাৰ উত্তৰটো শুদ্ধ উত্তৰটো হ'ব বি নম্বৰটো হ'ব তোমালোকে বুজিবলৈ চেষ্টাই কৰা নাই আমাক প্ৰশ্নটোত সুধিছে ঘন্টা জুৰি একেৰাহে টিভি চোৱাটোৱে আমাৰ খালি ঠাইৰ ওপৰত প্ৰভাৱ নেপেলায় উচ্চতাৰ ওপৰত প্ৰভাৱ নেপেলায় যদি এতিয়া নবোদয় বাছনি পৰীক্ষা হৈ থাকিলহেঁতেন তোমালোক বহুতখিনি ছাত্ৰ ছাত্ৰী এতিয়াও ভুলেই কৰিলাহেঁতেন বুজি পাইছানে তো সেইটো কাৰণে মই প্ৰত্যেকটো অসমীয়াৰ ক্লাছত কওঁ যে ভালকে পঢ়ি চাবা প্ৰশ্নটো তোমালোকতো এতিয়া লোহা কাটিবলৈ নোযোৱা না তোমালোকে এতিয়া হাজিৰা কাম কৰিবলৈ যাবা নেকি কোনোবাই বা পৰীক্ষাৰ দিনাখনতো কোনেও লোহা কাটিব নোযোৱা হয় নে নহয় বা কাৰোবাৰতো এনেকুৱা নহয় যে তোমালে কোনোবা ৰৈ আছে তুমি বা তোমাৰ বিয়া আছে সেইদিনাখন আৰে বাবা আৰামত শান্তিৰে ধীৰে স্থিৰে প্ৰশ্নটো পঢ়ি উত্তৰ কৰিবা বুজি পাইছানে ভেৰি গুড যিসকলে বি উত্তৰ কৈছিলা দেই 67 নম্বৰ প্ৰশ্নটো চাবা কিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰিছে মনস্তাত্ত্বিক সমস্যাটো খালী ঠাইৰ সৈতে জড়িত এই প্ৰশ্নটো যোৱা বছৰ নবোদয় বাছনি পৰীক্ষাত 70% ল'ৰা ছোৱালীয়ে উত্তৰটো দি আহিছে পাচন প্ৰক্ৰিয়া কাৰণ তাহাঁতি ইয়াতে পালে যে টিভি চাই খাদ্য খোৱাৰ ফলত আমাৰ পাচন প্ৰক্ৰিয়াটো লেহেমীয়া হৈ পৰে আৰু ই মেদবহুলতাৰ সৃষ্টি কৰে সেইটো কাৰণে উত্তৰটো দি আহিছে পাচন প্ৰক্ৰিয়া ভুল সাংঘাতিক ভুল উত্তৰ তোমালোকৰ মতে কোনটো হ'ব লাগে এতিয়াও কোনোবাই বি দিছাৰে বাবা হৃদপিণ্ডৰ কথা আমাক কোৱাই নাই বাপৰে বা তোমালোকে এতিয়াও বহুতখিনি ছাত্ৰ ছাত্ৰীয়ে দেখোন তোমালোকে ভালকে অসমীয়াখিনিও পঢ়া নাই তোমালোকৰ অংক আৰু মানসিক দক্ষতা কি হ'ব এনেকে হলে যিখিনিয়ে উত্তৰটো বি কৈছা বাবা ভুল কৈছা তোমালোক ভয়ানক ভুল চোৱা প্ৰশ্নটো সুধিছে কি বুলি বুজিবলৈ চেষ্টা কৰা কিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰিছে মনস্তাত্ত্বিক সমস্যাটোৰ সৈতে জড়িত কিহৰ সৈতে জড়িত তোমালোকে দেখোন অলপ আগত কমেন্ট কৰিছিলা যে স্যাৰ মানসিক শক্তি আৰু মানসিক শক্তিটো কিহৰ লগত জড়িত মনৰ লগত জড়িত তো উত্তৰটো কি হ'ব তোমালোকে কোৱা ভেৰি গুড যিসকলে এ কমেন্ট কৰিছা ভেৰি গুড হৰিচন্দ্ৰ বৰ্মন তুমি বৈদ্য ভুল কৈছা সুনিতা বুজাৰ বৰুৱা বৈদ্য ভুল কৈছা বুজি পাইছানে ভুল কৈছা কাৰণ চোৱা টিভি চোৱাৰ ফলত তোমালোকে ঠিকেই কৈ আছা যে টিভি চোৱাৰ ফলত পাচন প্ৰক্ৰিয়াটো লেহেমীয়া হয় শ্ৰৱণ দক্ষতাও কমি যায় ঠিক আছে হৃদপিণ্ডৰ কথা কোৱাই নাই এইটো অপচন ডাইৰেক্ট ভুলেই হয় বি অপচনটো থাকিলে কি মনটো তোমালোকে যদি সঠিক উত্তৰটো নাজানা যিখিনি উত্তৰ নহয় সেইখিনি যদি সাইড কৰি দিয়া তাৰ পিছতো শুদ্ধ উত্তৰটো উলিয়াব পাৰা তাৰ কাৰণে তোমালোকে তোমালোকৰ মাথাটো ব্যৱহাৰ কৰিব পাৰিব লাগিব চোৱা মই আগতেও কৈছো কষ্ট গৰু কৰে গাধ কৰে ঘোঁৰা কৰে সবেই কষ্ট কৰে কিন্তু যি কষ্ট ঘোঁৰাৰ নিচিনাকে কৰে সিহে চিট পাব কিন্তু গাধৰ নিচিনা যদি কষ্ট কৰি থাকা চিট কেতিয়াও নোপোৱা বুজি পাইছা তো আমি কি গম পালো যে মনস্তাত্ত্বিক সমস্যাটো মনৰ সৈতে জড়িত এতিয়া তোমালোকৰ মাজতো বহুত ল'ৰা ছোৱালীয়ে উত্তৰটো ভুলকে দিছা তেতিয়াহ'লে মই তোমালোকৰ কথা গম পাই গৈছো পৰীক্ষা দি আহি ফোন কৰিবা হেল্ল' ছাৰ মোৰ অসমীয়াত ছাৰ 7টা ভুল হ'ল মানে তুমি পৰীক্ষা যিটো তুমি চিট পোৱাৰ যিটো ৰাস্তাত যাব লাগিছিল সেই ৰাস্তাটোৰ পৰা তুমি এনেকে বাহিৰেই হৈ গলা যেনেকে চিটি বাছ বিলাকত দুৱাৰখনত ওলমি যায় চাবাচোন মানুহ হেণ্ডিমেনটো ওলমি যায় সেই তুমি তেনেকে ওলমি যাব লাগিব পৰীক্ষাৰ ৰিজাল্টলৈকে বাট চাওঁতে বুজি পাইছানে তো কথাবিলাক বুজিবলৈ চেষ্টা কৰিবা অসমীয়াত যদি 7টা প্ৰশ্ন ভুল কৰি আহা
তুমি কোনো পধ্যেই চিট নোপোৱা, তোমাক কোনো ভগৱানে চিট দিব নোৱাৰে, বুজি পাইছানে? এটলিষ্ট অসমীয়া আৰু মানসিক দক্ষতাত ফুল প্ৰশ্ন শুদ্ধ কৰি আহিব লাগিব। মোৰ ফালৰ পৰা মই এটা প্ৰশ্নৰ কাৰণে ৰেহাই দিছো। যদি এটা প্ৰশ্ন ভুল হৈছে ঠিক আছে, ভেৰি গুড বাৰু, মই ভেৰি গুড বুলিয়ে ক'ম মানসিক দক্ষতা আৰু অসমীয়াৰ ক্ষেত্ৰত। যদি অসমীয়াতেই তুমি 7টা ভুল কৰিছা, অংকত 10টা ভুল কৰিলা, মানসিক দক্ষতাত দেখা পালো বোলে 5টা, ই ভগৱান কেনেকে হ'ব, বুজি পাইছে নে নাই? তো সেইটো নহ'বতো। তেতিয়াহ'লে এতিয়াও কোনোবাই বিজিত শইকীয়াই বি বুলি তুমি এতিয়াও কৈ আছা, আৰে বাবা কাহা যাওঁ মে, বুজি পাইছানে? শিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰিছে। মনস্তাত্ত্বিক সমস্যাটো মনৰ সৈতে জড়িত। হৃদপিণ্ড ক'ৰ পৰা আহিব তুমি কোৱাচোন বাৰু? কেনেকে হ'ব এনেকে উত্তৰ দিলে? তো উত্তৰটো শুদ্ধ মন হ'ব। বুজি পালা? মন হ'ব উত্তৰটো। এতিয়া মই আকৌ কৈছো 66 নম্বৰ প্ৰশ্নটো, ঘণ্টা জুৰি একেৰাহে টিভি চোৱাটো আমাৰ ডেস্ক খালী ঠাইৰ ওপৰত প্ৰভাৱ নেপেলায়, উচ্চতাৰ ওপৰত প্ৰভাৱ নেপেলায়। শিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰিছে। মনস্তাত্ত্বিক সমস্যাটো খালী ঠাইৰ সৈতে জড়িত, মনৰ সৈতে জড়িত। চোৱাচোন লাষ্টত কিমান ধুনীয়াকে কৈছে, শিহৰণকাৰী আৰু আক্ৰমণাত্মক দৃশ্যই যুৱ প্ৰজন্মৰ মাজত মনস্তাত্ত্বিক সমস্যাৰ সৃষ্টি কৰিছে, বুজি পাইছানে? শিহৰণকাৰী দৃশ্য এটা দেখি তোমাৰ হাৰ্টটোত ইফাল সিফাল নকৰেতো। তুমি কিবা এটা ঘৰৰ ওচৰত এক্সিডেণ্ট দেখা পালা, এক্সিডেণ্টটো দেখি কি তোমাৰ ভাত হজম নোহোৱাটো নহয়, তোমাৰ মনটোহে বেয়া লাগিব। অহ, এই দাদাজনৰ এক্সিডেণ্ট হ'ল, দাদাজনে বহুত বেছিকৈ দুখ পালে, তোমাৰ মনটোহে সেইখিনি ভাবিছা, তেনেকে ভাবিলেও উত্তৰটো দিব পাৰা। তো যিখিনিয়ে এই উত্তৰ কৈছিলা ভেৰি গুড দেই। বাৰু যেই কি নহওক, মই ভাবিছিলো যিমানখিনি তোমালোকে বুজি পাইছা, তোমালোকৰ আধাতকৈ বেছি ছাত্ৰ ছাত্ৰীয়ে বুজি পোৱা নাই। আৰু এনেকে হলে জেএনভি নহব আৰু মইতে থাকি যাবা, কিন্তু তোমালোকৰ ভুল আৰু সেইটো দেই। 68 নম্বৰ প্ৰশ্নটো চোৱা, টিভি চোৱাটো শিশুসকলৰ দৃষ্টিশক্তিৰ ওপৰত অত্যাধিক প্ৰভাৱ পেলায়, কাৰণ তেওঁলোকে খোৱাৰ সময়ত টিভি চায়, তেওঁলোকৰ পাচন প্ৰক্ৰিয়াটো লেহেমীয়া, তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চায়, টিভি চোৱাৰ সময়ত তেওঁলোকে ভুল ভংগীমাত বহে। তোমালোকৰ লাগিব অপচন গোটেই কেইটাই শুদ্ধ, কিন্তু কোনোবা এটা বেছি খাপ খাব, কোনটো বিচাৰা? কোনটো খাপ খাব বুলি নহয়, যদিও বাকীখিনি অপচন শুদ্ধ, এটা অপচন অনুচ্ছেদটোত ভালকে দিছে যিটো তোমালোকে কেটচ কৰিব, ধৰিব পাৰিব লাগিব, তাক ধৰি ৰাখিব পাৰিব লাগিব, মগজুত ভৰাই ৰাখিব পাৰিব লাগিব। প্ৰশ্নটো মই আকৌ এবাৰ পঢ়ি দিছো চাবা, টিভি চোৱাটোৱে শিশুসকলৰ দৃষ্টিশক্তিৰ ওপৰত অত্যাধিক প্ৰভাৱ পেলায়, কাৰণ তেওঁলোকে খোৱাৰ সময়ত টিভি চায়, তেওঁলোকৰ পাচন প্ৰক্ৰিয়াটো লেহেমীয়া, তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চায়, টিভি চোৱাৰ সময়ত তেওঁলোকে ভুল ভংগীমাত বহে। এতিয়া মই অনুচ্ছেদটো এবাৰ দেখাই লৈ তোমালোকক ক'ব বিচাৰিছো চাবা দেই। ইয়াৰ ফলত শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হয়, কাৰণ তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চায়। শিশুসকল আটাইতকৈ বেছি প্ৰভাৱিত হয়, কাৰণ তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চায়, যিটো অতি ক্ষতিকাৰক। যদি ইয়াৰ পিছতো তোমালোকে বুজি পোৱা নাই নহয়, তোমালোকক মই কি ক'ম আৰু, বুজি পাইছানে? এতিয়া উত্তৰটো তোমালোকে কোৱা, 68 নম্বৰ উত্তৰটো কোৱা। ভেৰি গুড, যিসকলে চি কৈছা ভেৰি গুড, চি ভেৰি গুড। তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চায়, শিশুসকলে, তোমালোকৰ কথা কৈছে। টিভি চোৱাটো শিশুসকলৰ দৃষ্টিশক্তিৰ ওপৰত অত্যাধিক প্ৰভাৱ পেলায়, কাৰণে তেওঁলোকে নিচেই ওচৰৰ পৰা টিভি চায়। কাৰণটো হৈছে শিশুসকলে নিচেই ওচৰৰ পৰা টিভি চায় কাৰণে দৃষ্টিশক্তিৰ ওপৰত প্ৰভাৱ পৰে বা চকুৰ পাৱাৰ কমে। যিসকলে চি কৈছা ভেৰি গুড। 69 নম্বৰ প্ৰশ্ন, ভেৰি গুড প্ৰশ্ন, ভেৰি ইম্পৰ্টেণ্ট প্ৰশ্ন, যিটো মই তোমালোকৰ ক্লাছত চিঞৰ বাখৰ কৰি মই পাগল হৈ যাওঁ, মানে কিমান চিঞৰিম। তোমালোকে চোৱা, বিপৰীত শব্দ আৰু সমাৰ্থক শব্দ দেখিলানে? এইটো শব্দ এইটো প্ৰশ্নত আহি গ'ল আমাৰ সমাৰ্থক শব্দ, সেইটো কাৰণে মই কওঁ সমাৰ্থক শব্দত বহুত জোৰ দিবা। লেহেমীয়া শব্দৰ সমাৰ্থক হ'ল উদ্যমী, দ্ৰুত, মন্থৰ, ক্ষিপ্ৰ। লেহেমীয়া শব্দৰ সমাৰ্থক শব্দ হ'ল উদ্যমী, দ্ৰুত, মন্থৰ, ক্ষিপ্ৰ। তোমালোকে কমেন্ট কৰা, চোৱা
তোমালোকে লেহেমিয়া মানে কি গম পাইছা লেহেমিয়া কৰি দিয়ে মানে স্লো কৰি দিয়ে মানে ধিমা লাহে লাহে তাৰ তোমালোকে ডাইৰেক্ট ধৰিব পৰাকে অপচন ওলাই আছে কিন্তু দেই 69 নম্বৰ প্ৰশ্নটো কমেন্ট কৰা 69 নম্বৰ প্ৰশ্নটো কমেন্ট কৰা ভেৰি গুড চোৱা লেহেমিয়া শব্দ উদ্যমী উদ্যম মানে কি তোমালোকে গম পা মানে অনুভৱ কৰিব পাৰা যে উদ্যমী মানে হৈছে এটা ফাষ্ট কথা বুজাইছে বা স্পীডৰ বা তোমাৰ ধৰা কি বুলি কম মই জলদি বহুত সোনকালে মানে উদ্যম হৈ আছে মানে গৰম হৈ আছে মানে ঠিক তেনেকুৱা এটা কথা বুজাইছে যিটো লেহেমিয়াৰ হয় বিপৰীত শব্দ ঠিক আছে দ্ৰুত মানে বহুত স্পীডত দ্ৰুত মানে হৈছে বহুত স্পীডত তুমি বহুত দ্ৰুত গতিত দৌৰিছা বা বহুত দ্ৰুত বেগীত এখন গাড়ী গৈছে বহুত স্পীডত গৈছে মানে লেহেমিয়াৰ সমাৰ্থক শব্দত আহিলে ক্ষিপ্ৰ শব্দটো আমি আৰু এটা অনুচ্ছেদ পাইছিলো তোমালোকৰ মনত আছে নে নাই মই নাজানো ক্ষিপ্ৰ শব্দটো আমি আৰু এটা অনুচ্ছেদত আমি পাইছিলো ক্ষিপ্ৰ মানে হৈছিলে এক্সট্ৰা ঠাই হা মানে তোমাৰ ধৰা তুমি যিখন পঢ়া টেবুল আছে তোমাৰ পঢ়া টেবুলখনৰ বাহিৰেও অকমান জেগা আছে যিখিনি তুমি কিতাপবিলাক থৈছা সেই তেনেকুৱা ধৰণৰ আছুতীয়া অকমান ঠাইক তেনেকুৱা ক্ষিপ্ৰ বুলি হয়তো কোৱা যায় কিন্তু এতিয়া আমি কি পালো তেতিয়াহ'লে থাকিলে কি মন্থৰ চি মন্থৰটো শুদ্ধ বুলি কোনে কৈছা শুদ্ধ বুলি কোনে কৈছা চি অসমীয়াত লিখি দিছা নেকি চতচৰিকাৰ চি ভেৰি গুড যিসকলে চি কৈছা ভেৰি গুড লেহেমিয়া শব্দৰ সমাৰ্থক শব্দ হল তেতিয়াহ'লে কি মন্থৰ ঠিক আছে তো নেক্সট প্ৰশ্নটো এতিয়া চোৱা লাষ্ট অন্তিম প্ৰশ্ন চোৱা ইয়াতে আমাক বিপৰীত শব্দ এটাও সুধিছে চোৱা অনুচ্ছেদটোত ব্যৱহৃত ক্ষতিকৰ শব্দটোৰ বিপৰীত হল অনুচ্ছেদটোত ব্যৱহৃত ক্ষতিকৰ শব্দটোৰ বিপৰীত হল এতিয়া তোমালোকে প্ৰথম বুজি পাব লাগিব ক্ষতিকৰ মানে ক্ষতিকৰ শব্দটো আমি কেইবাটাও অনুচ্ছেদত পঢ়িছো ক্ষতিকৰ চকুৰ ক্ষতিকৰ টিভি চালে তোমাৰ চকুৰ ক্ষতি হয় আমি যে এটা ৰজাৰ অনুচ্ছেদ পঢ়িছিলো যিজন ৰজাৰ এখন হাত নাছিল আৰু এটা চকু নাছিল মানে চকু এটা ক্ষতি আছিল ক্ষতি বুলি এটা শব্দ আমি সেই অনুচ্ছেদটোত পঢ়িছো তোমালোকে চোৱা বিপদজনক অনিষ্টকাৰক হানিকাৰক উপকাৰী এতিয়া তোমালোকে চোৱা অনিষ্টকাৰক মানে বুজি পাইছা যে অনিষ্ট কৰা মানে ক্ষতি কৰা ঠিক আছে হানিকাৰক মানে কিবা এটা বস্তু হানি হৈছে মানে তোমাৰ ওচৰত আছিলে নাইকিয়া হৈ গৈছে ক্ষতি হৈছে ঠিক আছে তেতিয়াহ'লে আমি কি গম পালো অনিষ্টকাৰক আৰু হানিকাৰক মানে দেখোন একেই অৰ্থই বুজাইছে কিন্তু আমাকতো ক্ষতিকাৰৰ বিপৰীত অৰ্থহে বুজি সুধিছে বিপদজনক মানে তোমাৰ কিবা এটা বিপদ হৈছে তোমাৰ ক্ষতি হৈছে মানে তুমি ভৰিত দুখ পালা তোমাৰ বিপদ হৈছে ঠিক আছে থাকিলে কি উপকাৰী চি উত্তৰটো কোনে কোনে কমেন্ট কৰিছা চি উত্তৰটো কোনে কোনে কমেন্ট কৰিছা গীতালি শইকীয়া পাৰ্থ টাংলা হোম পাৰ্টনাৰ ডি কৰিছা ভুল বৈদ্য ভুল তুমি বি ভুল কৈছা আৰে বাবা ক্ষতিকাৰকৰ সমাৰ্থক শব্দ হল অনিষ্টকাৰক হানিকাৰক আৰু বিপদজনক মই লিখিয়ে দিম এতিয়া ৰবা সাইডত অনিষ্টকাৰক হানিকাৰক আৰু বিপদজনক এই তিনিটা শব্দ হৈছে ক্ষতিকৰৰ সমাৰ্থক শব্দ হৈছে সমাৰ্থক বুজিবলৈ চেষ্টা কৰা সমাৰ্থক শব্দ হল এইকেইটা আমাক সুধিছে প্ৰশ্নটোত বিপৰীত শব্দ সুধিছে ওলোটা বুজোৱা যেনেকে চুটি চাপৰ চুটি দীঘল চাপৰ ওখ বগা কলা মই তোমালোকক শকত ক্ষীণ কিমান বুজাইছো তোমালোকক মই বুজি পাইছানে তো সেই বিপৰীত ওলোটা বুজোৱা শব্দত তেতিয়াহ'লে ক্ষতিকাৰক মানে তোমাৰ কিবা এটা বেয়া হৈছে উপকাৰ মানে ভাল হৈছে তো ডেফিনেটলি উত্তৰটো কি হ'ব চি হ'ব উপকাৰী হ'ব তো অনুচ্ছেদটো তোমালোকে সকলোৱে বুজি পালানে নাই মোক কোৱাচোন সকলোৱে বুজি পালানে নাই এতিয়া চি যিসকলে চি কৈছা ভেৰি গুড তোমালোকে সকলোৱে বুজি পালানে নাই মোক কোৱাচোন তোমালোকে 40 মিনিট সময়ত যিখিনি মানে ষ্টাডি কৰিলা যিখিনি তোমালোকক পালো 60-70% ছাত্ৰ ছাত্ৰীয়ে কিন্তু এতিয়াও তোমালোকে গুৰুত্ব দিয়া নাই হয়তো তোমালোকৰ ঘৰত পিছফালে চিঞৰ বাখৰ হৈ থাকিব পাৰে তোমালোকে বিহু নাচি থাকিব পাৰা কি কৰিছা মই নাজানো কিন্তু তোমালোকে অনুচ্ছেদটো বুজি পালা নাই কোৱা আৰু সকলোবিলাক ষ্টুডেণ্টক মই কৈছো অসমীয়াটো নেগলেক্ট নকৰিবা অসমীয়াত প্ৰশ্নবিলাক তোমালোকে যেনেকে ভাবিছা ইমান ইজি নহয় প্ৰশ্নটো ঘূৰাই সোধে তুমি বুজি পাবলৈ চেষ্টা কৰিব লাগিব
বুজি পাবলৈ তুমি চেষ্টা কৰিব লাগিব বুজি পাইছানে বুজি পাবলৈ চেষ্টা কৰিব লাগিব ঠিক আছে তো এতিয়া মোক কমেন্ট কৰা কোনে কোনে বুজি পালা ওকে ভেৰি গুড এতিয়াও কোনোবাই ডি বুলি কৈ আছে আৰে বাবা ডি নহয় সি উত্তৰটো শুদ্ধ উপকাৰী ক্ষতিকাৰকৰ বিপৰীত শব্দ হৈছে উপকাৰী ঠিক আছে আৰু এতিয়া শুনা এতিয়া মই ভাবিছো মই আশা কৰিছো অনুচ্ছেদটো সকলোৱে বুজি পালা আজি হল আমাৰ 29 তাৰিখ 29 কালি 30 তাৰিখ যোৱাৰ পিছত আমাৰ সোমালে ডিচেম্বৰৰ যোৱাৰ পিছত মাঘ বিহুৰ ধান্দাত নাথাকিবা পৰীক্ষাৰ ধান্দাত থাকিবা যিহেতু মাঘ বিহু আহি আছে আৰু মাঘ বিহুৰ কিন্তু জাষ্ট পিছতেই তোমালোকৰ পৰীক্ষা মাঘ বিহু আৰু নৱোদয় বাছনি পৰীক্ষা দুটা ককাই ভাই হৈ আহিছে এবাৰ গম পাইছানে মাঘ বিহু তোমালোকৰ ভোজ খাই এই পাচন ক্ৰিয়াটো যদি লেহেম হয় হজম নহওঁতেই কিন্তু তোমালোকৰ পৰীক্ষা আহি পাবহি বুজি পালা তো সেইটো কাৰণে মাঘ বিহু বুলি বেছি ফূৰ্তি কোনেও নকৰিবা পৰীক্ষাত তোমালোকৰ যিমানখিনি প্ৰিপাৰেচন হ'ব লাগে এতিয়াও বহুতখিনি ছাত্ৰ ছাত্ৰীৰ সিমানখিনি লেভেলৰ হোৱা নাই কিন্তু মই বেয়া পাইছো মই ইমান ধুনীয়াকৈ পঢ়াই আছো তোমালোকে গুৰুত্ব দিয়া নাই নে কি নাজানো কিন্তু চেষ্টা কৰিব লাগিব ভালকে পঢ়িব লাগিব আৰু সিট সকলোৱে পাব লাগিব যিসকলে সিট নোপোৱা কিন্তু পিছত আমাৰ লগত কন্টেক্ট নকৰিবা আমাৰ বিৰাট বেয়া লাগিব মই সেইটো কাৰণে আকৌ এবাৰ কৈ দিছো চেষ্টা কৰা ভালকে পঢ়া তোমালোকে সিট পালে তোমালোকৰ মা দেউতাৰ গৌৰৱ আমাৰ গৌৰৱ তোমালোকৰ গাঁওবাসীৰ গৌৰৱ গোটেই ডিস্ট্ৰিক্টটোৰ গৌৰৱ 7 বছৰ পিছত যেটো পজিশনত থাকিবা সেইটো এতিয়াৰ পৰাই বুজিবলৈ চেষ্টা কৰাচোন মই কি কৈছো বুজি পাইছানে তোমালোকে আজি এটা আমি সাংঘাতিক এটা আমি অনুচ্ছেদ পঢ়িম নতুন এটা অনুচ্ছেদ পঢ়িম হয়তো তোমালোকৰ পঢ়ি ভাল লাগিব মই আশাবাদী তোমালোকে নতুনত্ব অলপ পাবা অনুচ্ছেদ বিলাকত আৰু এইটো তোমালোকৰ কিতাপত নাই কিন্তু এইটো অনুচ্ছেদ তোমালোকৰ কিতাপত নাই আমি লাহে লাহে যেতিয়া পঢ়ি যাম তোমালোকে গম পাবা অনুচ্ছেদটো কেনেকুৱা লাগিছে কি কথা গোটেইখিনি কথা গম পাবা এতিয়া তোমালোকে চাবা আমাক অনুচ্ছেদটো আৰম্ভণিতে কৈছে যে ৰবিন আৰু তাৰ বন্ধুসকলে জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰীক্ষাত সফল হ'বৰ বাবে এটা কোচিং চেণ্টাৰ বিচাৰি আছিল তো আমাৰ প্ৰথম লাইনটোত কৈছে কি যে ৰবিন নামৰ এটা ল'ৰাৰ কথা কৈছে ৰবিন নামৰ ল'ৰাটোৰ কি বুলি কৈছে সি আৰু তাৰ বন্ধুসকলে জৱাহৰ নৱোদয় বিদ্যালয়ত পৰীক্ষা দিব বিচাৰিছিল আৰু সেই পৰীক্ষাত সফল হ'বৰ বাবে উত্তীৰ্ণ হ'ব পাৰে এটা সিট পাবৰ বাবে কোচিং চেণ্টাৰ বিচাৰি আছিল তেওঁলোকে কোচিং চেণ্টাৰ এটা পোৱা নাছিল বা এটা টিউচন ক্লাছ পোৱা নাছিল য'ত নেকি তেওঁলোকে এটা ভাল ক্লাছ বা কোচিং বা টিউচন পাব পাৰি যাৰ ফলত যাৰ সহায়ত তেওঁলোকে নৱোদয় বাছনি পৰীক্ষাত সিট পাব তাৰ পিছত কি হ'ল এদিনাখন তেওঁলোকে ইউটিউবত JNV গাইড নামৰ এটি জনপ্ৰিয় অনলাইন কোচিং চেণ্টাৰৰ বিষয়ে শুনিলে কি বুলি কৈছে এদিনাখন তেওঁলোকে ইউটিউবত যেনেকৈ তোমালোকে ৰীল চাই থাকা বা বিভিন্ন ধৰণৰ ভিডিঅ' চাই থকা তো তেনেকৈ বেলেগ বেলেগ ভিডিঅ' চাই থকাৰ সময়তে কি হ'ল JNV গাইড নামৰ কোচিং চেণ্টাৰটোৰ এটা ভিডিঅ' পালে বা সেই ভিডিঅ'টোৰ বিষয়ে কিবা এটা দিহা পৰামৰ্শ পালে তাৰ পিছত কি হ'ল চোৱা ৰবিন আৰু তাৰ আমি আকৌ এবাৰ প্ৰথমৰ পৰা চাই লৈছো ৰবিন আৰু তাৰ বন্ধুসকলে জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰীক্ষাত সফল হ'বৰ বাবে এটা কোচিং চেণ্টাৰ বিচাৰি আছিল এদিনাখন তেওঁলোকে ইউটিউবত JNV গাইড নামৰ এটি জনপ্ৰিয় অনলাইন কোচিং চেণ্টাৰৰ বিষয়ে শুনিলে এই কোচিং চেণ্টাৰখনত শিক্ষকৰ সৈতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সকলো সুবিধা থকা বিশেষ পাঠদানৰ আয়োজন কৰা হয় বুলি কৈছে কি বুলি কৈছে চাবা JNV গাইড নামৰ যেহেতু জনপ্ৰিয় কোচিং চেনেলটোৰ কথা ৰবিন আৰু তাৰ বন্ধুসকলে ইউটিউবত পালে আৰু সেই কোচিং চেণ্টাৰখনত শিক্ষকৰ সৈতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সকলো সুবিধা থকা বিশেষ পাঠদানৰ আয়োজন কৰা হয় তো আমি প্ৰথম পেৰাগ্ৰাফটো এইখিনিৰ পৰা এইখিনিলৈকে কি কৈছে আমি আকৌ এবাৰ পঢ়িম চাবা যে ৰবিন আৰু তাৰ বন্ধুসকলে জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰীক্ষাত সফল হ'বৰ বাবে এটা কোচিং চেণ্টাৰ বিচাৰি আছিল এদিনাখন তেওঁলোকে ইউটিউবত JNV গাইড নামৰ এটি জনপ্ৰিয় অনলাইন কোচিং চেণ্টাৰৰ বিষয়ে শুনিলে এই কোচিং চেণ্টাৰখনত শিক্ষকৰ সৈতে ছাত্ৰ ছাত্ৰীসকলৰ বাবে সকলো সুবিধা থকা বিশেষ পাঠদানৰ আয়োজন কৰা হয় ষ্টুডেন্টস আমি অনুচ্ছেদটোৰ প্ৰথম পেৰাগ্ৰাফটো পঢ়িছো যদি তোমালোকে ইয়াত কিবা অসুবিধা পাইছা কমেন্ট কৰা যদি এইখিনিলৈকে সকলোৱে বুজি পাইছা সকলোখিনি বুজি পাইছো বুলি কমেন্ট কৰা আৰু যদি কোনোবাই এইখিনিলৈকে কিবা বুজি পোৱাও নাই যদি এইখিনিলৈকে কোনোবাই কিবা টান শব্দ পাইছা বা বুজি পোৱা নাই
কোনখিনি পৰ্চন বুজি পোৱা নাই কোনখিনি অংশ বুজি পোৱা নাই কমেন্ট কৰি জনোৱা মই আকৌ এবাৰ কৈছো যদি তোমালোকে এইখিনিলৈকে সকলোৱে বুজি পাইছা এবাৰ বুজি পাইছো স্যাৰ বুলি কমেন্ট কৰিলেই হ'ল বুজি পাইছো স্যাৰ তেতিয়া মই গম পাম যে তোমালোকে এইখিনিলৈকে সকলোৱে বুজি পাইছা আৰু যদি কোনোবাই বুজি পোৱাও নাই কোনখিনি অংশ বুজি পোৱা নাই তোমালোকে কমেন্ট কৰি জনোৱা তো সম্পূৰ্ণ অনুচ্ছেদটো আমাৰ জৱাহৰ নবোদয় বিদ্যালয়ক লৈ আছে জৱাহৰ নবোদয় বিদ্যালয়ৰ যে আমি সিট কেনেকৈ পাম সফল কেনেকৈ হোৱা যাব তাক লৈ আমাৰ অনুচ্ছেদটো বনোৱা হৈছে ঠিক আছে এতিয়া আমি এটা কিছুমানে আমাক কমেন্ট কৰি আছে মই জাস্ট ক'ব বিচাৰিম চাবা কিছুমানে বুজি পাইছো স্যাৰ ভেৰি গুড যদি বুজি পাইছা ভেৰি গুড নো স্যাৰ যদি কোনোবাই বুজি পোৱা নাই বুজি পাবলৈ চেষ্টা কৰা মই আকৌ এবাৰ কৈ দিছো আকৌ এবাৰ ওপৰৰ পৰা পঢ়ি দিছো চাবা ৰবিন আৰু তাৰ বন্ধুসকলে জৱাহৰ নবোদয় বিদ্যালয়ৰ পৰীক্ষাত সফল হ'বৰ বাবে এটা কোচিং চেণ্টাৰ বিচাৰি আছিল এদিনাখন তেওঁলোকে ইউটিউবত জেএনভি গাইড নামৰ এটি জনপ্ৰিয় অনলাইন কোচিং চেণ্টাৰৰ বিষয়ে শুনিলে এই কোচিং চেণ্টাৰখনত শিক্ষকৰ সৈতে ছাত্ৰ-ছাত্ৰীসকলৰ বাবে সকলো সুবিধা থকা বিশেষ পাঠদানৰ আয়োজন কৰা হয় ঠিক আছে তো মই আশা কৰিছো এইখিনিলৈকে সকলোৱে বুজি পাইছা তাৰে পিছত তোমালোকে কমেন্ট কৰিছা পাইছো ফাৰুক আহমেদ ঋতুমণি হাজৰিকা বুজি পাইছো বঢ়িয়া ৰাজেশ ৰাভা জোনমণি দত্ত বুজি পাইছা তনয় বঢ়িয়া ভেৰি গুড তোমালোকে যে যিসকলে কমেন্ট মাৰিছা তো কমেন্ট মাৰা তেতিয়াহে গম পাম তোমালোকে বুজি পাইছা নে নাই ঠিক আছে তাৰ পিছৰ পেৰাগ্ৰাফটো এতিয়া চাম চাবা ৰবিন আৰু তেওঁৰ বন্ধুবোৰ যে এতিয়া মই এটা কথা কৈ লওঁ প্ৰথম পেৰাগ্ৰাফটোত আমি গম পালো যে ৰবিন আৰু তাৰ বন্ধুসকলে এটা কোচিং চেণ্টাৰ বিচাৰি আছিল আৰু কি পাইছিল জেএনভি গাইড নামৰ কোচিং চেনেলটো পাইছিল পিছৰ পেৰাগ্ৰাফটোত এটা সাংঘাতিক ঘটনা যিটো তোমালোকে প্ৰত্যেকবিলাক কথা নিজেই মই নুবুজোৱাকে বুজি পাবা আচৰিত এই অনুচ্ছেদটো দেখোন আমি কৰবাত পৰিচিত হক নহক অকমান হলেও আমি কিবা ধৰণে পৰিচিত চাবা কি বুলি কৈছে চাবা ৰবিন আৰু তেওঁৰ বন্ধুবোৰ জেএনভি গাইডত নামভৰ্তি কৰিলে আৰু সিহঁত খুব আনন্দিত হল মানে সেই ইউটিউবত গম পাই জেএনভি গাইডৰ কথা গম পাই তেওঁলোকে কি কৰিলে ৰবিন আৰু তেওঁৰ বন্ধুবোৰ জেএনভি গাইডত নামভৰ্তি কৰিলে আৰু সিহঁত খুব আনন্দিত হল বুলি কৈছে সি মানে ৰবিনৰ কথা কৈছে ৰবিন নিয়মিতভাৱে বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন কৰিবলৈ লৈছিল ৰবিনে নিয়মিতভাৱে বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন কৰিব লৈছিল এতিয়া তোমালোকে কমেন্ট কৰা নবোদয় বাছনি পৰীক্ষাৰ কাৰণে এটা কোচিং ইনষ্টিটিউটত বা এটা কোচিং চেণ্টাৰত বিভিন্ন ধৰণৰ সাবজেক্ট কি হ'ব পাৰে বিভিন্ন ধৰণৰ অধ্যয়নৰ যে আমাক ক'লে বিভিন্ন ধৰণৰ পাঠদান বা বিভিন্ন ধৰণৰ বিষয় সেই বিষয় কি হয় তোমালোকে কোৱাচোন আমাৰ কি বিষয় আছে তোমালোকে কি বিষয়ৰ ওপৰত পাঠদান কৰি আছা কমেন্ট কৰা ষ্টুডেন্টস তোমালোকে কি বিষয়ৰ ওপৰত পাঠদান কৰি আছা কমেন্ট কৰা এতিয়া চাবা ৰবিন আৰু তেওঁৰ বন্ধুবোৰ জেএনভি গাইডত নামভৰ্তি কৰিলে আৰু সিহঁত খুব আনন্দিত হল সি নিয়মিতভাৱে বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন কৰিবলৈ লৈছিল তাত এই ঘটনাটো বহুত ভাল চাবা তাত কপিল সুহেল প্ৰাচুৰ্য ৰাহুল সিদ্ধাৰ্থ নিকিতা ঋতিস্মিতা বন্তি বৰষা নামৰ শিক্ষকসকলে সিহঁতক বিভিন্ন বিষয় শিকাইছিল এতিয়া তোমালোকে কোৱা এই তোমালোকে ওকে ভেৰি গুড তোমালোকে তাৰ আগত কমেন্ট কৰিছা মেন্টেল এবিলিটি আসামিজ মেথছ বঢ়িয়া ভেৰি গুড মেন্টেল এবিলিটি আসামিজ মেথছ ওকে ভেৰি গুড তো আমাৰ তেতিয়া হলে ৰবিনে সেই কোচিং ইনষ্টিটিউট জেএনভি গাইড কোচিং ইনষ্টিটিউট কিমান ক্লাছ কৰিছিল কেইটা সাবজেক্টৰ ক্লাছ কৰিছিল তিনটা কৰিছিল বিষয় কেইটা আছিল অসমীয়া মানসিক দক্ষতা আৰু অংক তেতিয়া হলে আমি অলপ গম পাইছো যে তোমালোকে কেনেবাকে তোমালোকে অনুভৱ কৰিব পাৰিছা নেকি তোমালোক যিমানখিনি ছাত্ৰ-ছাত্ৰীয়ে অনুচ্ছেদটো পঢ়ি আছা কপিল ছাৰৰ লাইভ ক্লাছটো চাই আছা ইউটিউব লাইভটো চাই আছা তোমালোকে অনুমান কৰিব পাৰিছা নেকি যে সেই অনুচ্ছেদটো যেটো পঢ়ি আছা সেইটো তোমালোকৰ ওপৰতে গঠিত হয় ৰবিনৰ ঠাইত যদি তোমালোকে নিজৰ নামটো বহুৱাই লোৱা ৰবিন আমাৰ অনুচ্ছেদটোত যে ক'লে ৰবিন আৰু তাৰ বন্ধুসকল ৰবিনৰ ঠাইত যদি তুমি নিজৰ নামটো দি লৈ পঢ়া তুমি কিবা এটা অনুভৱ কৰিব পাৰিবা ক্লাছৰ শেষত তোমালোকে কৰি চাবা ৰবিনৰ ঠাইত তোমালোকে নিজৰ নামটো ভৰাই চাবা তাৰ পিছত অনুচ্ছেদটো পঢ়িবা বহুতখিনি বস্তু তোমালোকে গম পাবা এতিয়া চাবা তাত কপিল সুহেল প্ৰাচুৰ্য ৰাহুল সিদ্ধাৰ্থ নিকিতা
ধৃতিস্মিতা বন্তি বৰষা নামৰ শিক্ষকসকলে সিহঁতক বিভিন্ন বিষয় শিকাইছিল তাৰ পিছত চাবা কপিল ছাৰে তেওঁলোকক অসমীয়া শিকাইছিল এতিয়া তোমালোকে কোৱা কপিল ছাৰে তোমালোকক কি শিকায় ইয়াতে অনুচ্ছেদটোত যি আছে জেএনভি গাইডৰ কথা আছে ইউটিউবত পাইছিলে ৰবিনে ঠিক আছে তাতে আমাৰ গোটেই শিক্ষক শিক্ষয়িত্ৰীসকলৰ নাম দিয়া আছে তাতো এজন কপিল ছাৰ নামৰ শিক্ষক আছিল আৰু সেই শিক্ষকজনে কি পঢ়াইছিল আছামিজ পঢ়াইছিল বুজি পাইছা তো কি হল কপিল ছাৰে তেওঁলোকক অসমীয়া শিকাইছিল শিক্ষকসকলে দিয়া কঠিন প্ৰশ্নবোৰে ছাত্ৰ ছাত্ৰীসকলৰ সহনশীলতা আৰু সমস্যা সমাধানৰ ক্ষমতা বঢ়াই তুলিছিল তেতিয়াহলে কি বুলি ক'লে চোৱা শিক্ষকসকলে দিয়া কঠিন প্ৰশ্নবোৰে ছাত্ৰ ছাত্ৰীসকলৰ সহনশীলতা আৰু সমস্যা সমাধানৰ ক্ষমতা এতিয়া তোমালোকে চোৱা আমাৰ শিক্ষকসকলে বা শিক্ষক শিক্ষয়িত্ৰীসকলে বা আমাৰ ষ্টাফৰ মেম্বাৰ্ছ বিলাকে হয়তো তোমালোকক কয় যে যদি কিবা এটা বুজি নোপোৱা ৰেকৰ্ডিং চাবা যদি অংকটো বুজি পোৱা নাই তুমি ৰেকৰ্ডিংটো চাবা ৰেকৰ্ডিংটো যদি একবাৰত বুজি পোৱা নাই তুমি দুবাৰ চাবা দুবাৰ বুজি নাপালে তিনিবাৰ চাবা তিনিবাৰ বুজি নাপালে চাৰিবাৰো তুমি চাব লাগিব আল্টিমেটলি যেতিয়ালৈকে তুমি অংকটো কৰিব নোৱাৰা বুজি নোপোৱা বাৰে বাৰে ৰেকৰ্ডিংটো চাব লাগিব যদি ৰেকৰ্ডিংটো চাইও বুজি নোপোৱা তুমি কি কৰিব লাগিব আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলক সুধিব লাগিব বুজি পাইছা যদি তোমালোকে চেষ্টা ৰেকৰ্ডিং কৰাৰ পিছতো পৰা নাই শিক্ষক শিক্ষয়িত্ৰীক আমাৰ সুধিব লাগিব সেইটোকে কৈছে চেষ্টাৰ অসাধ্য একো নাই আৰু কষ্টৰ ফল মিঠা কিন্তু মই তোমালোকক কৈছো কি যদি কোনোবা এজন ছাত্ৰই অংকটো এবাৰ কৰিব পৰা নাই সি হাত দাঙি দিছে মই অংকটো পৰা নাই মোক ফোন কৰিলা মই কলো তুমি ৰেকৰ্ডিং চোৱা ৰেকৰ্ডিং চালা বুজি নাপালা তাৰ পিছত তুমি ভাবিছা তোমাৰ দ্বাৰা আৰু অংক কেতিয়াও নহয় তুমি হাত দাঙি দিছা স্যাৰ মই আৰু অংক কৰিব নোৱাৰো কেতিয়াও তেনেকে হলে নহব তুমি কেতিয়াও সিট নোপোৱা তুমি তোমাৰ কষ্ট কৰিব পৰা ক্ষমতা থাকিব লাগিব তুমি সমস্যা সমাধান কৰিব পাৰিব লাগিব মানে সমস্যা সমাধান কৰাৰ ক্ষমতা তোমাৰ থাকিব লাগিব তুমি পঢ়োতে বুজি বুজি তুমি এনজয় কৰি তুমি আনন্দ লভি পঢ়িব পাৰিব লাগিব তো সেইখিনি কথা এই দুটা লাইনত সোমাই আছে দেখিছানে চাবা শিক্ষকসকলে দিয়া কঠিন প্ৰশ্নবোৰে ছাত্ৰ ছাত্ৰীসকলৰ সহনশীলতা আৰু সমস্যা সমাধানৰ ক্ষমতা বঢ়াই তুলিছিল বুলি কৈছে তো মই আশা কৰিছো তোমালোকে এইখিনিলৈকে সকলোৱে বুজি পাইছা আকৌ এবাৰ পঢ়িম ওপৰৰ পৰা চাবা আকৌ এবাৰ পঢ়িম চাবা ৰবিন আৰু তাৰ বন্ধুসকলে জৱাহৰ নৱোদয় বিদ্যালয়ৰ পৰীক্ষাত সফল হবৰ বাবে এটা কোচিং চেণ্টাৰ বিচাৰি আছিল এদিনাখন তেওঁলোকে ইউটিউবত জেএনভি গাইড নামৰ এটি জনপ্ৰিয় অনলাইন কোচিং চেণ্টাৰৰ বিষয়ে শুনিলে এই কোচিং চেণ্টাৰখনত শিক্ষকৰ সৈতে ছাত্ৰ ছাত্ৰীসকলৰ সকলো সুবিধা থকা বিশেষ পাঠদানৰ আয়োজন কৰা হয় ৰবিন আৰু তেওঁৰ বন্ধুবোৰ জেএনভি গাইডত নামভৰ্তি কৰিলে আৰু সিহঁত খুব আনন্দিত হল সি নিয়মিতভাৱে বিভিন্ন বিষয়ৰ ওপৰত অধ্যয়ন কৰিবলৈ লৈছিল তাত কপিল সুহেল প্ৰাচুৰ্য ৰাহুল সিদ্ধাৰ্থ নিকিতা ধৃতিস্মিতা বন্তি আৰু বৰষা মানে আমাৰ শিক্ষক শিক্ষয়িত্ৰীসকলৰ নাম কৈছে প্ৰথম আমি পালো কাৰ নাম কপিল ছাৰৰ নামটো পালো কপিল ছাৰ তাৰ পিছত পালো সুহেল ছাৰ তাৰ পিছত পালো আমি প্ৰাচুৰ্য ছাৰ তাৰ পিছত পালো আমি ৰাহুল ছাৰ তাৰ পিছত সিদ্ধাৰ্থ ছাৰ তাৰ পিছত নিকিতা মেম তাৰ পিছত ধৃতিস্মিতা বাইদেউ তাৰ পিছত বন্তি বাইদেউ তাৰ পিছত আমাৰ বৰষা বাইদেউ তো আমি গোটেই সকলৰ কথা গম পালো তাৰ পিছত কৈছে নামৰ শিক্ষকসকলে সিহঁতক বিভিন্ন বিষয় শিকাইছিল কপিল ছাৰে তেওঁলোকক অসমীয়া শিকাইছিল শিক্ষকসকলে দিয়া কঠিন প্ৰশ্নবোৰ ছাত্ৰ ছাত্ৰীসকলৰ সহনশীলতা আৰু সমস্যা সমাধানৰ ক্ষমতা বঢ়াই তুলিছিল এতিয়া আমি এইখিনিলৈকে অনুচ্ছেদটো সকলোৱে বুজিছো তাৰ পিছৰখিনি চাই আমি প্ৰশ্নখিনিলৈ যাম চাবা এইখিনি বস্তু চাই লোৱা এতিয়া কৈছে যে কোচিং চেণ্টাৰৰ শ্ৰেণীসমূহত শিকাৰ পৰা সিহঁতৰ আত্মবিশ্বাস বৃদ্ধি পালে মানে আমাক এইটো কথা কৈছে যে আমাৰ যে জেএনভি গাইড আমাৰ কোচিং চেণ্টাৰ যিটো ৰবিনে আৰু তাৰ বন্ধুসকলে খবৰ পালে সেই খবৰ পাই যেতিয়া ক্লাছ কৰিলে সেই কোচিং চেণ্টাৰ সমূহত ক্লাছসমূহ কৰি শ্ৰেণীসমূহত যেনেকে লাচিত বেটছ 1 লাচিত বেটছ 2
যিসকল লাচিত বেটছ 1 আছা হাত দাঙিবা 1 বুলি লিখা যিসকল লাচিত বেটছ 1 আছে কমেন্টত 1 বুলি লিখা যিসকল লাচিত বেটছ 2 আছা 2 বুলি লিখা 3 যিসকল 3 লিখা তেনেকে লাচিত বেটছ 1 2 3 4 5 6 7 8 9 10 10 লৈকে যিমানখিনি ছাত্ৰ ছাত্ৰীয়ে লাইভ ক্লাছটো চাই আছা তোমালোকে নিজৰ বেটছটোৰ কমেন্ট কৰি দি দিয়া তো কি হৈছে সেইবিলাক তোমালোকৰ নিজৰ নিজৰ শ্ৰেণী কোঠা ক্লাছ লাচিত বেটছ 4 নম্বৰটো নিজৰ শ্ৰেণী তোমাৰ অংকৰ ক্লাছ যিদিনা হ'ব অসমীয়াৰ যিদিনা হ'ব মানসিক দক্ষতাৰ ক্লাছ যিদিনা হ'ব বেলেগ বেলেগ শ্ৰেণীসমূহৰ বুলি আমাক তুলনা কৰিছে তো কি কথা কৈছে কোচিং চেণ্টাৰৰ শ্ৰেণীসমূহত শিকাৰ পৰা সিহঁতৰ আত্মবিশ্বাস বৃদ্ধি পালে এতিয়া আত্মবিশ্বাস মানে কি আত্মবিশ্বাস মানে হৈছে কি আত্ম মানে হৈছে নিজৰ আৰু বিশ্বাস মানে তোমালোকে বুজি পাইছাই বিশ্বাসযোগ্য তোমাৰ নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব তোমাৰ নিজৰ ওপৰত বিশ্বাস থাকিব লাগিব যে তুমি যে আমাৰ ওচৰত ন জেএনভি গাইডত যে কোচিং কৰি আছা তুমি যে কষ্ট কৰি আছা তুমি যে চেষ্টা কৰি আছা সেই কষ্ট চেষ্টাৰ ফল সফল হ'বই লাগিব তুমি সিট পাবই লাগিব যে এনেকুৱা তোমালোকৰ মানসিকতা এনেকুৱা হ'ব লাগিব যে হয় স্যাৰ মই নবোদয় বাছনি পৰীক্ষাত সিট পামেই এইটোকে কয় আত্মবিশ্বাস তো সেই আত্মবিশ্বাস বৃদ্ধি কেতিয়া পালে যেতিয়া ৰবিন আৰু তাৰ বন্ধুবৰ্গ জেএনভি গাইড কোচিং চেণ্টাৰত ক্লাছ কৰিবলৈ আহিছিল ঠিক আছে তো ভেৰি গুড সকলোৱে কমেন্ট কৰিছা পাবই লাগিব 100ৰ ভিতৰত 100 পাবই লাগিব আৰু নিজৰ নিজৰ বেটছটো কমেন্ট কৰা ঠিক আছে তাৰ পিছত চাবা অৱশেষত ৰবিন আৰু তেওঁৰ বন্ধুবোৰে নবোদয়ৰ পৰীক্ষাত সফল হ'ল অৱশেষত ৰবিন আৰু তেওঁৰ বন্ধুবোৰে নবোদয়ৰ পৰীক্ষাত সফল হ'ল জেএনভি গাইডৰ সহায়ত সিহঁতৰ শিক্ষা জীৱনৰ দুৱাৰ মুকলি আৰু সপোন পূৰ্ণ হ'ল বুলি কৈছে তেতিয়াহ'লে কি বুলি কৈছে চোৱা অৱশেষত ৰবিন আৰু তেওঁৰ বন্ধুবোৰে নবোদয়ৰ পৰীক্ষাত সফল হ'ল যেনেকৈ কষ্ট কৰিলে সফল হ'ল সিট পালে সকলোৱে জেএনভি গাইডৰ সহায়ত সিহঁতৰ শিক্ষা জীৱনৰ দুৱাৰ মুকলি আৰু সপোন পূৰ্ণ হ'ল তোমালোকেও যেনেকে সপোন দেখিছা নবোদয়ত পঢ়া তোমালোকে যেনেকে সপোন দেখিছা নবোদয়ত পঢ়িবা নবোদয়ত পঢ়ি এজন ভাল মানুহ এজন সুদক্ষ মানুহ হবা সন্তান হবা অসমীয়া মানে অসমৰ নাম ৰক্ষা কৰিবা নিজৰ গাঁৱৰ নাম ৰক্ষা কৰিবা নিজৰ মা দেউতাৰ নাম ৰক্ষা কৰিবা নিজৰ সমগ্ৰ পৰিয়াল তোমালোকৰ যিমান দূৰলৈকে তোমাৰ পৰিয়ালবৰ্গ আছে বা সমগ্ৰ অসম বা অসমৰ লগতে ভাৰতবৰ্ষৰ নাম জিলিকাবা তো তেনেকুৱা এটা চেষ্টা কৰি তোমালোকে ভাবিছা যে নবোদয় বাছনি পৰীক্ষাটো দিওঁ সিট লৈ মই তাতে 7 বছৰ পঢ়িম ঠিক তেনেকুৱা ধৰণৰ কথা ৰবিনেও যেনেকে ভাবিছিলে সি তেনেকৈ সিট পালে এতিয়া তোমালোকে কমেন্ট কৰিবা তোমালোকে ছাৰে পিডিএফটো গ্ৰুপত দি দিব লাচিত বেটছটোত 100% চিয়ৰ সকলোৱে পিডিএফটো প্ৰত্যেকটো গ্ৰুপত পাই যাবা পিডিএফটো প্ৰত্যেকটো গ্ৰুপত পাই যাবা কমেন্ট কৰা 100ৰ ভিতৰত 100 কোনে কোনে পাবা কমেন্ট কৰা 100ৰ ভিতৰত 100 কোনে কোনে পাবা এতিয়া আমি আকৌ এবাৰ পঢ়ি দিছো লাষ্টৰ পেৰাগ্ৰাফটো চোৱা কোচিং চেণ্টাৰ শ্ৰেণীসমূহত শিকাৰ পৰা সিহঁতৰ আত্মবিশ্বাস বৃদ্ধি পালে অৱশেষত ৰবিন আৰু তেওঁৰ বন্ধুবোৰ নবোদয়ৰ পৰীক্ষাত সফল হ'ল জেএনভি গাইডৰ সহায়ত সিহঁতৰ শিক্ষা জীৱনৰ দুৱাৰ মুকলি আৰু সপোন পূৰ্ণ হ'ল তো অনুচ্ছেদটো সকলোৱে বুজি পালা নাই যদি বুজি অনুচ্ছেদটো পালা পালু ছাৰ বুলি কমেন্ট কৰা যদি অনুচ্ছেদটো বুজি পালা পালু ছাৰ বুলি কৰা আৰু যদি বুজি পোৱা নাই বুজা বুলি কবা যিটো সঁচা কথা সেইটো কবা মিছা কথা কেতিয়াও নকবা যদি বুজি পোৱা নাই পোৱা বুলিয়ে কবা কিন্তু যদি বুজি পাইছা বুজি পাইছো বুলি কোৱা ভেৰি গুড মই ক্লাছ 4 অহাবাৰ দিম তুমি চতুৰ্থ শ্ৰেণীৰ ঠিক আছে কোনো কথা নাই ভেৰি গুড 100ৰ ভিতৰত 100 ছাৰ মই পালু ছাৰ লাচিত বেটছ পালু ছাৰ বঢ়িয়া ভেৰি গুড কমেন্ট বিলাক ভাল কৰিছা তোমালোকে সিট পাব লাগিব সকলোৱে তাৰ পিছত চাবা 1 নম্বৰ প্ৰশ্নটো লৈ আহা 1 নম্বৰ প্ৰশ্নটো লৈ আহা ছাত্ৰ ছাত্ৰীসকল প্ৰশ্ন নম্বৰ 1ত আহি যোৱা ৰবিনে কি পৰীক্ষাত সফল হ'বৰ বাবে কোচিং বিচাৰি আছিল ৰবিনে কি পৰীক্ষাত সফল হ'বৰ বাবে কোচিং বিচাৰি আছিল কমেন্ট কৰা ৰবিনে কি পৰীক্ষাত সফল হ'বৰ বাবে কোচিং বিচাৰি আছিল এনিওয়ান কমেন্ট প্লিজ কমেন্ট কৰা উত্তৰটো কোনটো শুদ্ধ হ'ব ৰবিনে কি পৰীক্ষাত সফল হ'বৰ বাবে কোচিং বিচাৰি আছিল এ চিকিৎসা বি নবোদয় বিদ্যালয়ৰ সি বিজ্ঞানৰ ডি কুইজৰ উত্তৰটো কোৱা ভেৰি ভেৰি গুড এক্সিলেন্ট উত্তৰটো শুদ্ধ 2 নম্বৰটো শুদ্ধ
2 নম্বৰটো শুদ্ধ ৰবিনে কি পৰীক্ষাত সফল হ'বৰ বাবে কোচিং বিচাৰি আছিল নবোদয় বিদ্যালয়ৰ ভেৰি গুড 2 নম্বৰ প্ৰশ্নটো চোৱা জনপ্ৰিয় কোচিং চেণ্টাৰখনৰ নাম কি আছিল 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নটো চোৱা জনপ্ৰিয় কোচিং চেণ্টাৰখনৰ নাম কি আছিল এ জেএনভি গাইড বি শিক্ষাৰ্থী গাইড সি ধৃতি কোচিং ডি নবোদয় কোচিং 2 নম্বৰ প্ৰশ্নটো সকলোকে চোৱা সকলোৱে 2 নম্বৰ প্ৰশ্নটো চোৱা তলৰ প্ৰশ্নটো চোৱা জনপ্ৰিয় কোচিং চেণ্টাৰখনৰ নাম কি আছিল এ জেএনভি গাইড বি শিক্ষাৰ্থী গাইড সি ধৃতি কোচিং ডি নবোদয় কোচিং বঢ়িয়া ডিম্পল বন ব্লগছ ঋতুমণি হাজৰিকা ভেৰি গুড ঋতুমণি হাজৰিকা ভেৰি গুড ভেৰি গুড সকলোৱে কমেন্ট কৰিছা এ যিসকলে এটো কমেন্ট কৰিছা এ জেএনভি গাইড শুদ্ধ হৈছে জনপ্ৰিয় কোচিং চেণ্টাৰখনৰ নাম কি আছিল জেএনভি গাইড আছিল ভেৰি গুড 1 2 প্ৰশ্ন আমাৰ হৈছে 3 নম্বৰ প্ৰশ্নটো তোমালোকে চোৱা 3 নম্বৰটো চোৱা কোচিং চেণ্টাৰখনত ছাত্ৰ-ছাত্ৰীসকলে কি শিকিছিল কোচিং চেণ্টাৰখনত ছাত্ৰ-ছাত্ৰীসকলে কি শিকিছিল কমেন্ট কৰা 1 নম্বৰ গীত গাব বি কঠিন প্ৰশ্নৰ উত্তৰ কৰিব সি কেৱল খেল ডি ছবি আঁকিব কমেন্ট কৰা কোচিং চেণ্টাৰখনত ছাত্ৰ-ছাত্ৰীসকলে কি শিকিছিল এ গীত গাব বি কঠিন প্ৰশ্নৰ উত্তৰ কৰিব সি কেৱল খেলিব ডি ছবি আঁকিব ভেৰি গুড কমেন্ট কৰা ছাত্ৰ-ছাত্ৰীসকল কোৱেশ্চন নম্বৰ 3 কমেন্ট কৰা বি ভেৰি গুড সুনিতা বুজাৰ বৰুৱা ভেৰি গুড দেৱজিৎ গগৈ ভেৰি গুড ঋতুমণি হাজৰিকা ভেৰি গুড মিনু দাস ভেৰি গুড ৰূপজ্যোতি ৰাজখোৱা ভুল হৈছে যদি 3 নম্বৰ এ বুলি কৈছা ভুল হৈছে জুমন আৰ্ট এণ্ড ক্ৰাফট তোমাৰ বি যদি কৈছা শুদ্ধ হৈছে যদি এ কৈছা ভুল হৈছে কোচিং চেণ্টাৰখনত ছাত্ৰ-ছাত্ৰীসকলে কি শিকিছিল বি নম্বৰটো শুদ্ধ কঠিন প্ৰশ্নৰ উত্তৰ কৰিবলৈ শিকিছিল ভেৰি গুড 4 নম্বৰ প্ৰশ্নটো চোৱা শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ কি বঢ়াইছিল প্ৰশ্নটো গুৰুত্ব সহকাৰে শুনা শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ কি বঢ়াইছিল এ সমস্যা সমাধানৰ ক্ষমতা বি খেলৰ দক্ষতা সি সংগীতৰ জ্ঞান ডি ভ্ৰমণৰ অভিজ্ঞতা 4 নম্বৰ প্ৰশ্নটো উত্তৰটো কমেন্ট ফাৰ্ষ্ট শিক্ষকে ছাত্ৰ-ছাত্ৰীসকলৰ কি বঢ়াইছিল সমস্যা সমাধানৰ ক্ষমতা খেলৰ দক্ষতা সংগীতৰ জ্ঞান ভ্ৰমণৰ অভিজ্ঞতা বিমলা ৰায় ভেৰি গুড 4 নম্বৰ এটো শুদ্ধ ভেৰি গুড বিমলা ৰায় সমস্যা সমাধানৰ ক্ষমতা ভেৰি গুড জুমন আৰ্ট এণ্ড ক্ৰাফট মিনু দাস মানসী বৰাৰ ৰজনী হাজৰিকা সুনিতা বুজাৰ বৰুৱা ভেৰি গুড হৈছে শুদ্ধ সমস্যা সমাধানৰ ক্ষমতা শিক্ষক শিক্ষয়িত্ৰীসকলে ছাত্ৰ-ছাত্ৰীসকলৰ বঢ়াইছিল ঠিক আছে বাৰে বাৰে প্ৰেক্টিচ কৰাৰ ফলত কি হৈছিল সমস্যা সমাধানৰ ক্ষমতা বাঢ়ি গৈছিল যাৰ ফলত নবোদয় বাছনি পৰীক্ষাত সিট পোৱাত সহায় হৈছিল এই লাষ্টৰ শেষৰ প্ৰশ্নটো চোৱা অন্তিম প্ৰশ্নটো চোৱা কপিল ছাৰে তেওঁলোকক কি শিকাইছিল অপচন নচোৱাকে উত্তৰটো লিখিবলৈ কমেন্টত চেষ্টা কৰাচোন চাও মই কোনোবাই পাৰা নেকি প্ৰশ্নটো মই পঢ়ি দিছো কপিল ছাৰে তেওঁলোকক কি শিকাইছিল কপিল ছাৰে জেএনভি গাইড নামৰ কোচিং চেণ্টাৰটোত ছাত্ৰ-ছাত্ৰীসকলক কি শিকাইছিল যদি এতিয়ালৈকে তোমালোকে অনুচ্ছেদটো পঢ়ি যিমানখিনি বুজি পালা অপচনটো নচোৱাকে কি পঢ়াইছিল মানসিক দক্ষতা অসমীয়া অংকৰ ভিতৰত কি আছিল কমেন্ট কৰা যেহেতু আমাৰ অনুচ্ছেদটোত অলৰেডি আমি পাই আহিছো অপচন নচোৱাকে তোমালোকে কমেন্ট কৰা অপচনখিনি মই দেখাই দিছো বাৰু ঠিক আছে অপচন মই দেখাই দিছো কপিল ছাৰে তেওঁলোকক কি শিকাইছিল হিন্দী এ হিন্দী বি গণিত সি অসমীয়া ডি মানসিক দক্ষতা চোৱা সি আৰু ডি অপচনটো পিছৰ ফালে আছে কপিল ছাৰে তেওঁলোকক কি শিকাইছিল এ হিন্দী বি গণিত এ হিন্দী বি গণিত সি অসমীয়া ডি মানসিক দক্ষতা উত্তৰটো কমেন্ট কৰা আছামিজ ভেৰি গুড সি কোনোবাই কমেন্ট কৰিছা নেকি ওকে ভেৰি গুড সি তো কপিল ছাৰে কি পঢ়াইছিল তেতিয়াহলে অসমীয়া পঢ়াইছিল নহয় জানো কপিল ছাৰে কি পঢ়াইছিল অসমীয়া পঢ়াইছিল তো তোমালোকে পাৰিছা অনুচ্ছেদটো হয়তো তোমালোকৰ অলপ হলেও ভাল লাগিছে নাই মোক কমেন্ট কৰি জনাবা অনুচ্ছেদটো মই আশাবাদী মই আশা কৰিছো অনুচ্ছেদটো পঢ়ি নিশ্চয় গৈ ভাল পাইছা কাৰণ প্ৰত্যেকজন ষ্টুডেন্টে তোমালোকে নিজৰ লগত
তুলনা কৰিব পাৰিছা ৰবিনৰ ঠাইত যদি তোমালোকে নিজৰ নামটো দি লোৱা ৰবিনৰ ঠাইত যদি তোমালোকে নিজৰ নামটো দি অনুচ্ছেদটো পঢ়া তোমালোকে সম্পূৰ্ণ বুজি পাবা মই নপঢ়োৱাকৈ তোমালোকে বুজি পাবা নহয় জানো কথাটো ভাল লাগিল নাই কোৱা এতিয়া কোৱা অনুচ্ছেদটো কেনেকুৱা পালা এনেকুৱা ধৰণৰ অনুচ্ছেদে তোমালোকে নবোদয় বাছনি পৰীক্ষাৰ দিনা পাবা কিতাপখনত যে আছে কিতাপখনত থকা অনুচ্ছেদ বিলাক জাস্ট ফৰ প্ৰেক্টিস তোমালোকক প্ৰেক্টিস কৰিবৰ কাৰণেহে দিয়া হৈছে এনেকুৱা নহয় যে তোমালোকৰ সেই কিতাপখনৰ পৰা প্ৰশ্নবিলাক আহিব কোনোবাই মুখস্থ কৰি আছে হয়তো সেইবিলাক নকৰিবা মুখস্থ নকৰিবা তোমালোকৰ কিতাপখনৰ পৰা তোমালোকৰ কিতাপখনত আৰ্হিহে দিয়া আছে এটা মানে আৰ্হি দিয়া আছে উদাহৰণ তেনেকুৱা ধৰণৰ আহিব এতিয়া তোমালোকে যেনেকৈ এই অনুচ্ছেদটো এটা নতুন পালা বা মই ক্লাছত নতুন নতুন কিতাপত নথকা অনুচ্ছেদ যিবিলাক পঢ়াও তেনেকুৱা ধৰণৰ তুমি কেতিয়াও জীৱনত দেখি পোৱা নাই শুনি পোৱা নাই তেনেকুৱা এটা অনুচ্ছেদ পাবা হয়তো ৰবিন নামটো পাব পাৰা জেএনভি গাইডৰ নামত তোমালোকে কেন্দ্ৰীয় বিদ্যালয় পাই যাব পাৰা অনুচ্ছেদটো অকমান বেলেগ ধৰণৰ পাব পাৰা বুজি পাইছা আৰু মই যে এবাৰ পঢ়াইছিলো কলৰফুল তোমালোকক মই ইংলিছত সাৰ্চ কৰি গুগলত সাৰ্চ কৰি চাবলৈ দিছিলো তো সেই কলৰফুল পাহৰ জায়গাত বেলেগ এটা গছৰো নাম দি দিব পাৰে কথাবিলাক তেনেকুৱা ধৰণৰ তো তোমালোকে কমেন্ট কৰিছা ভাল লাগিলে স্যাৰ বঢ়িয়া ভেৰি গুড তো তোমালোকক প্ৰত্যেকৰ নিজৰ নিজৰ মানে গ্ৰুপত হোৱাটছএপ গ্ৰুপত তোমালোকক এই অনুচ্ছেদটো দিয়া যাব অনুচ্ছেদটো তোমালোকে যেহেতু বিচাৰিছা কমেন্ট কৰি বহুত ভাল লাগিলে থ্যাংক ইউ তো তোমালোকৰ আশীৰ্বাদ আমাৰ ৰাহুল ছাৰে অনুচ্ছেদটো বনাইছে হয়তো ৰাহুল ছাৰক তোমালোকে সকলোৱে চিনি পোৱা ৰাহুল ছাৰে অনুচ্ছেদটো তোমালোকৰ কাৰণে বহুত কষ্ট কৰি বনাইছে তো ৰাহুল ছাৰে বনাইছে আৰু এই অনুচ্ছেদটো গোটেইখিনি তোমালোকে সম্পূৰ্ণ এতিয়া হয়তো যিখিনি আমাৰ লাচিত বেটছ 1 পৰা 10 লৈকে কোনোবা এটা বেটছত সিদ্ধাৰ্থ ছাৰে পঢ়ায় কোনোবা এটা বেটছত সুহেল ছাৰে পঢ়ায় বন্তি মেমে কৰবাত পঢ়ায় বৰ্ষা মেমে কৰবাত পঢ়ায় সকলোবিলাক বস্তু বেলেগ বেলেগ কিন্তু তোমালোকে আটাইখিনিৰ আমাৰ গোটেই সকলো শিক্ষকৰ নাম একেলগে পাইছা এই অনুচ্ছেদটো তোমালোকে আমাৰ এটা মানে ক'বলৈ গ'লে পেহচান বুলি ক'ব লাগিব এতিয়া মানে আমাৰ চিনাকি হৈ গৈছে এই অনুচ্ছেদটোত যদি তোমালোকে পঢ়া গোটেই আমাৰ জেএনভি গাইডৰ সাৰাংশটো গম পাই যাবা জেএনভি গাইড কি হয় গোটেই সাৰাংশটো তোমালোকে এই অনুচ্ছেদটো প্ৰায় পাই যাবা যদিহে তোমাক ভৱিষ্যতে কোনোবাই তুমি সিট পোৱাৰ পিছত সোধে যে তোমালোকে ক'ত ক্লাছ কৰিছিলা তুমি কি কৰিবা যদি এই অনুচ্ছেদটো দি দিয়া তেওঁলোকক তেতিয়াও তেওঁলোকে বুজি পাই যাব অ জেএনভি গাইড এইকিজন আছে বুজি পাইছা তো সেইখিনি কথা তো মই আশা কৰিছো অনুচ্ছেদটো সকলোৱে বুজি পালা তোমালোকক আমাৰ লাইভটো শেষ হোৱাৰ পিছতে গ্ৰুপত প্ৰত্যেকৰে দিয়া যাব আৰু ভালকে পঢ়িবা সময় কিন্তু বহুতেই কম আছে যেহেতু নৱেম্বৰ মাহটো অলমোস্ট গৈছে ডিসেম্বৰ মাহটো মাজত বাকি আছে এতিয়াও যদি কোনোবাই এতিয়াও পঢ়া আৰম্ভ কৰা নাই মই গম পাও এনেকুৱা ছাত্ৰ ছাত্ৰী আছে হয়তো যিবিলাকে এতিয়াও পঢ়া আৰম্ভ কৰা নাই তোমালোকৰ কাৰণে এতিয়াও সময় আছে বুলি কম এতিয়াও সময় আছে চেষ্টা কৰা মানে আত্মবিশ্বাস হেৰুৱাই নেপেলাবা আত্মবিশ্বাসটো এটা বহুত ডাঙৰ কথা মই যেটো আমাৰ অনুচ্ছেদটো পাইছো আজি আমি সেই আত্মবিশ্বাসটো ৰাখিবা আত্মবিশ্বাসে সকলোখিনি তোমালোকক পাবা যদি কাৰো কোনোবাৰ আত্মবিশ্বাস নাই তেতিয়া কিন্তু যিমান পঢ়া সিট নোপোৱা আৰু যদি কিছু মানে চেষ্টা কৰি আছে কিন্তু আত্মবিশ্বাসী হৈ আছে অন্তিম অৱস্থালৈকে 17 জানুৱাৰীলৈকে যদি আত্মবিশ্বাস থাকি মনোযোগেৰে পঢ়ি আছা সিট তেতিয়া পাবা তো সেইখিনি কথা মই আশা কৰিছো সকলোৰে ভাল লাগিল ক্লাসটো কৰি বহুত ভাল লাগিল থ্যাংক ইউ স্যার ক্লাসটো কৰি বহুত বাপৰে হাজাৰটা দি দিছা দেখোন থ্যাংক ইউ তো তোমালোকে খালি ভালকে পঢ়িবা সকলোৱে ভালকে পঢ়িবা বুজি পাইছা তাৰ পিছত কি দিছা বহুত 1000 ইমানখিনি নকলে হ'ব ঠিক আছে থ্যাংক ইউ তো আমাৰ তোমালোকে বহুত ভাল লাগিছে বুলি ক'লে ভাল লগাটো কথা নহয় আমাৰ ভাল তেতিয়াহে লাগিব যেতিয়া তোমালোকৰ ঘৰত গৈ লোকেল মুৰ্গীয়ে ভাত এসাজ খাবলৈ পাৰো আৰু সেইটো কেতিয়া সম্ভৱ হ'ব যদি নবোদয়ত সিট পোৱা যদি তুমি নবোদয়ত সিট নোপোৱা তোমালোকৰ ঘৰত গৈ লোকেল মুৰ্গীয়ে ভাত খাবলৈ আমাৰো বেয়া লাগিব ন হয়তো কৈছো চাহ একাপ খাইছো ঠিকে আছে কিন্তু ইমানে কথা দিলো নবোদয়ত সিট পোৱা মুৰ্গী নিজে মাৰি নিজে কাটি মাংস বনাই খাই আহিম ইয়াতকে আৰু মই কি কম বুজি পাইছা সেইটো কাৰণে আৰু তোমালোকে ইউটিউবত হয়তো তোমালোকৰ দাদা আৰু বাইদেউ সকলক দেখিছা যি সকলে সিট পাইছে তেওঁলোকৰ লগত ধুনীয়া ভিডিঅ' বনাই ইউটিউবত দিয়া গৈছে ফেসবুকত পাবা কিমান ভাল লাগে তেওঁলোকৰ মাক দেউতাক কিমান ভাল লাগে কিমান কষ্টৰ ফলত সেইখিনি পাইছে অকলটো ল'ৰা ছোৱালীৰ কষ্ট বুলি নহয় মাক দেউতাকে কষ্ট কৰিছে ছাত্ৰ ছাত্ৰী নিজেই কষ্ট কৰিছে আমি কষ্ট কৰিছো সেই তিনিটা বস্তু লগ লাগিহে সিটটো ওলাইছে তো তোমালোকৰ লগতো তেনেকুৱা ধৰণৰ ভিডিঅ'জ বনোৱা যাব যদিহে সিট পোৱা আত্মবিশ্বাসী হোৱা মনোবল বঢ়োৱা পঢ়াত পাল নামাৰিবা মনোযোগেৰে পঢ়িবা মা দেউতাক নঠগিবা নিজক নঠগিবা ভালকে পঢ়া
খুব কম 5 ঘন্টা সময় পঢ়িবাই চিট পাবাই পাবা তো আজিলৈ আমাৰ এইখিনিয়ে আছিল তো আমি নেক্সট ক্লাছত আকৌ লগ পাম নিজৰ নিজৰ বেটছ ক্লাছ বিলাকত লগ পাম মোৰ অলপ গাটো বেয়া আছিলে কাৰণে মাজতে দুটা ক্লাছ অকমান ইফাল সিফাল হৈছে সেইবিলাক পিছত কৰি দিয়া যাব আৰু আমি নেক্সট লাইভ ক্লাছতো আকৌ লগ পাম তো ভালকে থাকিবা স্বাস্থ্যৰ পক্ষে অকমান যত্ন ৰাখিবা ভালকে খোৱা বোৱা কৰিবা ভালকে টোপনি ল'বা এইখিনিয়ে আছিল আমি নেক্সট ক্লাছত লগ পাম ধন্যবাদ দিয়া বাই বাই গুড নাইট শুভৰাত্ৰি সকলোলৈকে